Hello students, আশা কৰো আপোনালোকে সবাই ভালে আছে। মই তোমালোকৰ সৌৰভ sir and welcoming all to the official YouTube channel of Euphoria Academy. First of all, thank you so much. আপোনালোকে মই ইমান দিনৰ এটা গ্যাপ এটা মাজতে হৈ গৈছে, 2 মাহ বেছি হৈ গ'ল মই ভিডিও দিয়া নাছিলো। সো লাষ্ট এটা ভিডিও দিলো এদিন আগত, আপোনালোকে ভিডিওটো চাই ইমানখিনি মৰম দিলে মই আশা কৰা নাছিলো। So I am truly grateful. সঁচাকৈ মই বহুত সুখী যে আপোনালোকে ভিডিওটো ইমান মৰম দিলে, ইমান ভাল পাইছে আপোনালোকে। এইকাৰণে thank you so much. So আজি এটা টপিক লৈ আহিছো যেটো সাগে বহুতৰে কোশ্চেন এটো বাৰু, বিকজ এই যোৱা 2 মাহ আড়াই মাহ সময়ত মই ক্লাसेस দিয়া নাছিলো। এই সময়ত বহুত ষ্টুডেন্টে খবৰ লোৱাৰ বাবে ফোন কৰিলে, কোনোবা যোৰহাটৰ পৰা, কোনোবা ডিব্ৰুগড়ৰ পৰা, আমাৰ ওচৰ কোকৰাঝাৰ, ফকিৰাগ্ৰাম, গোসাইগাঁৱৰ পৰা, বৰপেটাৰ পৰা বহুত কেইজনে ফোন কৰিছিল যে আপুনি ক্লাছ কিয় দিয়া নাই, আপুনি ক্লাছ কিয় কন্টিনিউ কৰা নাই। মই য'ত ডিউটি কৰিব যাওঁ বিলাসীপাৰা, তাতে মই বহুত ষ্টুডেণ্টক লগ পালোঁ। তেখেতসকলে ষ্টেচনত কেতিয়াবা আহে, তেখেতক লগ পাওঁ। তেখেতসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা আছে বা যিয়ে হওক বাৰু। তো তেখেতসকলৰ পৰা এটা মানে বহুত বেলেগ বেলেগ কুৱেৰিজ, আপুনি কিয় ক্লাছ কৰা নাই, ক্লাছ কেনে কেতিয়াৰ পৰা কণ্টিনিউ কৰিব। ইয়াৰ মাজত যিটো most common যিটো কুৱেৰি, মানে বহুত ষ্টুডেণ্টৰ ছেম কুৱেশ্যন, এইটো হ'ল যে ছাৰ প্ৰিপাৰেশ্যনটো কেনেকৈ আৰম্ভ কৰিম। কোনোবা কৈ আছে যে মই ফাৰ্ষ্ট টাইম প্ৰিপাৰেশ্যনটো আৰম্ভ কৰিম, আজিলৈকে প্ৰিপাৰেশ্যন কৰাই নাই, মই জাষ্ট গ্ৰেজুৱেশ্যন শেষ কৰিলোঁ, মই প্ৰিপাৰেশ্যন কেনেকৈ আৰম্ভ কৰিম। তেখেতৰ এটা ফুল প্ৰুফ এটা প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিৰ প্ৰয়োজন। মই এনেকৈ মানুহ পালোঁ যিসকলে হাউচ ৱাইফ, ঘৰত বহুত বেছি সময় দিব নোৱাৰে পঢ়া শুনাৰ কাৰণে, বাট এটা চৰকাৰী চাকৰি বিচাৰে, ভালকৈ প্ৰিপাৰেশ্যন কৰিব বিচাৰে আৰু চাকৰি এটা ল'ব বিচাৰে, বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব বিচৰা নাই। চ' তেখেতৰ এটা ষ্ট্ৰেটেজি লাগে কেনেকৈ প্ৰিপাৰেশ্যন কৰাটো ঠিক হ'ব। বহুতক মই পালোঁ যে তেখেতসকলে ADRE 1 বা ADRE 2 বা আছাম পুলিচ এক্সাম দিছে বাৰু, দিয়াটো বাৰু ঠিকেই দিছে, বাট নিজেও গম পায়, নিজে নিজৰ প্ৰতি অনেষ্ট থাকি এইটো গম পায় যে মই ভালকৈ প্ৰিপাৰেশ্যন কৰা নাই আৰু এই কাৰণে মই চাকৰিটো পোৱা নাই। মই কি কৰিলে মই চাকৰিটো পাম, ক'ত মোৰ ভুল হৈ আছে। চ' এই যিসকলৰ কথা মই ক'লোঁ, চবৰে এটা ফুল প্ৰুফ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি লাগে যে মই কেনেকৈ বাৰু গভৰ্ণমেণ্ট জবৰ বাবে বা অসম চৰকাৰে কণ্ডাক্ট কৰা, বেলেগ বেলেগ আমাৰ ৰাজ্য চৰকাৰে কণ্ডাক্ট কৰা বেলেগ বেলেগ এক্সামছ কেইটাৰ কাৰণে আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম যাতে চাকৰিটো পাওঁ। চ' আজি আৰু এই কুৱেশ্যনৰ এনচাৰ লৈ মই আহিছোঁ। এটা প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি মই ইয়াতে ডিছকাছ কৰিম। ফৰ বিগিনাৰ্ছ লিখা আছে, বিগিনাৰ্ছ মই ইয়াতে বুজাই আছোঁ, যিসকলে নতুনকৈ প্ৰিপাৰেশ্যন কৰিব, যিসকলে হাউচ ৱাইফ, যিসকলে অলৰেডি প্ৰিপাৰেশ্যন কৰিছে, চাকৰি দিছে, চাকৰি এক্সাম কেইটা দিলে বাট চাকৰি পোৱা নাই, নিজে গম পাই যে ভালকৈ প্ৰিপাৰেশ্যন হোৱা নাই। গোটেইকেইজনৰ কাৰণে মই এটা ভিডিঅ' লৈ আহিছোঁ। মই আশা কৰোঁ নিশ্চয়কৈ আপোনালোকে ইয়াৰ পৰা লাভ পাব। কিন্তু এটা স্পেচিয়েল ৰিকুৱেষ্ট মোৰ আছে, আপোনালোকে যদি এতিয়া ভিডিঅ'টো চাই আছে, যিসকলে চাই আছে, আপোনালোকে যদি ভাবে যে আপোনাৰ হাতত বহুত বেছি সময় নাই, আপোনালোকে কিবা কামত গৈ আছে বাৰু, বা কিবা কোনোবা কলেজত গৈ আছে, বা কোনোবা বেলেগ কিবা কামত ইনভলভ আছে, পটককৈ মোবাইলত এই ভিডিঅ'টো আহি গ'ল, তো ভিডিঅ'টো এনেকৈ চাব নালাগে, স্কিপ কৰি দিয়ক। আপোনাৰ টাইম ৱেষ্ট হ'ব, মোৰ ভিডিঅ'টোত কোনো মৰ্যাদা তেতিয়া নাপায়, কোনো ইম্পৰ্টেঞ্চ নাপায় আপোনাৰ পৰা, মই গম পাওঁ। বিকজ মই ভিডিঅ'টো অলপ ধুনীয়াকৈ নোট বনাই পিনে মই বুজোৱা ট্ৰাই কৰিম, যাতে আপোনালোকে গম পায় যে আপোনালোকে ৰিলেট কৰিব পাৰে, যাতে মই সঁচাকৈ মই ভুলটো কৰিছোঁ, সঁচাকৈ বাৰু এইটো কাৰণ মোৰ কাৰণে ঠিক আছে। এইটো বুজাৰ কাৰণে মোৰ অলপ সময় লাগিব, মই বাৰু 5 মিনিটত 10 মিনিটৰ ভিডিঅ'টো শেষ কৰিব নোৱাৰোঁ। মই ধুনীয়াকৈ পইণ্ট বনাই লৈ আহিছোঁ যে আপুনি কি কৰিলে কেনেকৈ ৰিজাল্ট পাব আৰু। চ' এইটো কাৰণে আপুনি সময় অলপ দিব লাগিব। যদি আপুনি এতিয়া চাব নোৱাৰে, আপুনি যদি কিবা ব্যস্ততাৰ মাজত আছে, এইটো স্কিপ কৰি দিয়ক বা ডাউনলোড কৰি ৰাখক, পিছত চাই ল'ব। আৰু যিসকলে এতিয়া সময় অলপ দিব পাৰিব, পেন পেপাৰ লৈ বহিব পাৰিব, ধুনীয়াকৈ বস্তুখিনি শুনিব, ইয়াৰ পিছত নিজৰ লগত ৰিলেট কৰিব, তেখেতসকলে ভিডিঅ'টো প্লিজ চাব, লাষ্টলৈকে চাব, মাজত স্কিপ নকৰিব। লাষ্টলৈকে যদি চাই তেতিয়া বস্তুখিনি গম পাব যে কথাখিনি মিলাব পাৰিব, আমাৰ ঠিকেই কৈছে, বা বস্তুখিনি মিলাব পাৰিছোঁ নিজৰ লাইফৰ লগত, ঠিক আছে। এবাৰ ধুনীয়াকৈ যিসকলে সময় দিব তেখেতসকলে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব। আপোনালোকে সঁচাকৈ যিমানখিনি মোক মৰম দি আছে, বাৰু মৰম পালোঁ, মই আই এম ট্ৰুলি গ্ৰেটফুল, মই ভাবাই নাছিলোঁ। চ' এনেকৈ মৰম দি থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' দেৰি নকৰাকৈ আৰম্ভ কৰোঁ, দেৰি নকৰাকৈ লেটছ ষ্টাৰ্ট দ্য টপিক। এই হ'ল আমাৰ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি। আজি প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি মই ডিছকাছ কৰিম, এইটো অকল ADRE 3.0 বাবে নহয়, এইটো অকল আছাম পুলিচৰ কাৰণে নহয়, এইটো বাৰু আমাৰ অসম চৰকাৰে কণ্ডাক্ট কৰা যিকোনো গভৰ্ণমেণ্ট জব এক্সাম এপাৰ্ট ফ্ৰম APSC বাদ দি বাকী যিকোনো গভৰ্ণমেণ্ট জব এক্সাম আপুনি কওক, গোটেইকেইটা এক্সামৰ কাৰণে আপোনাক ভাল এটা প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি মই দি আছোঁ। ফুল প্ৰুফ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি মই গেৰেণ্টি দি আছোঁ। আপোনালোকে মোৰ কথাখিনি মানি যদি চলিব পাৰে, আপোনালোকে নিশ্চয়কৈ লাভ পাব, নিশ্চয়কৈ চাকৰি পাব। এবাৰ ধুনীয়াকৈ বস্তুখিনি চাব, কাৰণ মই লিখা ADRE, আছাম পুলিচ, DHS, DME, আদাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সামছ এপাৰ্ট ফ্ৰম APSC বাদ দি। দিছ ইজ আ ফুল প্ৰুফ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি। বা ধুনীয়াকৈ প্লিজ লাষ্টলৈকে ভিডিঅ'টো চাব। ফাৰ্ষ্ট কুৱেশ্যন হ'ল ৱাই। ফাৰ্ষ্ট কুৱেশ্যন হিচাপে আপুনি সুধিব লাগে, ৱাই আৰ ইউ প্ৰিপেয়াৰিং? আপুনি কিয় এটা পাৰ্টিকুলাৰ এক্সামৰ বাবে প্ৰিপাৰেশ্যন আৰম্ভ কৰিলে? আপোনালোকৰ মাজত বহুতে
এডিআৰি কাৰণে প্ৰিপাৰেশ্যন আৰম্ভ কৰিলে, বহুতে আছাম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন আৰম্ভ কৰিছে, বহুতে কিবা বেলেগ বেলেগ এক্সামৰ কাৰণে আৰম্ভ কৰিলে। কিয়? যদি আপোনাৰ যদি কুৱেশ্যনৰ এনচাৰ যদি এইটো হয় যে ছাৰ মোৰ না যিসকল মোৰ ফ্ৰেণ্ডছ আছে, যিসকল মোৰ বন্ধু বা বান্ধৱী আছে, চবেই আৰম্ভ কৰিলে, এইকাৰণে মই আৰম্ভ কৰিছোঁ। বা আপুনি যদি এইটো ভাবে যে মা দেউতা কোৱাৰ কাৰণে আৰম্ভ কৰিছোঁ, বা আপুনি এইটো যদি ভাবে যে না মোৰ আলহী মোক কোৱাৰ কাৰণে মই আৰম্ভ কৰিছোঁ, মোৰ দাদা বা দিদিয়ে কৈছে এইকাৰণে মই আৰম্ভ কৰিছোঁ, ইয়াতছে ভুল কিবা ডিচিশ্যন হ'বই নোৱাৰে, ইয়াতছে বেয়া ডিচিশ্যন হ'বই নোৱাৰে। আপোনাৰ লাইফ, আপুনি চাকৰি কৰিব, আপুনি চাকৰিটো কৰিব, আৰু আপোনাৰ এতিয়া এভাৰেজ যদি মই কওঁ, কোনোবা আপোনাৰ 32 বছৰ বয়স আছে, কোনোবা 25 বছৰ বয়স হ'ব, কোনোবা 30 বছৰ, কোনোবা 35 বছৰ, যদি আপোনালোকে চাকৰিটো পায়, আপোনালোকে 60 বছৰলৈকে 60 ইয়াৰ্ছলৈকে চাকৰিটো কৰিব, মানে মোটামুটি 25 বছৰৰ বেছি চাকৰি কৰিব আপোনালোকে। এই 25 বছৰলৈকে এটা চাকৰিত আপুনি সোমাব গৈ আছে, এইটো কাৰণে ট্ৰাই কৰিব, এইটোৰ কাৰণে আপুনি নেক্সট 8 মাহ 9 মাহ দিনে ৰাতি আপুনি প্ৰিপাৰেশ্যন কৰিব। চাকৰিটো পোৱাৰ পিছত আপুনি গম পায় চাকৰিটো আপোনাৰ কাৰণে সুইটেবল নহয়, এপ্ৰপ্ৰিয়েট নহয়, আপুনি চাকৰিটো আপোনাৰ নালাগে, এই চাকৰিটো কৰাৰ কাৰণে আপোনাৰ লাইফত বহুত কিবা কিবি বস্তু আপুনি ৰেষ্ট্ৰিকশ্যন পাই আছে আপুনি, তেতিয়া আপোনাৰতো ইমান যে 8 মাহ 9 মাহ বা ইয়াত যে বেছি এটা সময় যে আপুনি যে প্ৰিপাৰেশ্যন কৰিব, ইমান কষ্ট কৰিব, এইটো একদম মানে একদম ৱেষ্ট হৈ যাব এইটো, হয় নাই? ইয়াৰ ওপৰত চাকৰিটো কৰা আৰম্ভ যেতিয়া কৰিব, তেতিয়া আপুনি গম পায় চাকৰি বহুত কিবা কিবি পইণ্ট আছিল, ফেক্টৰ আছে, যিবিলাক মই আগতে গমেই পোৱা নাছিলোঁ। এই চাকৰিটো দৰমহা বহুত কম, এই চাকৰিটো বহুত ফ্ৰিকুৱেণ্টলি ট্ৰান্সফাৰ হয়, এই চাকৰিটো মই ঘৰৰ ওচৰত মই পষ্টিং পাবই নোৱাৰোঁ, মই সদায় মই বেলেগ ঠাইত যাই মই ডিউটি কৰিব লাগিব। চ' এনেকৈ বহুত কিবা কিবি ফেক্টৰ থাকে। গোটেইকেইটা চাকৰি যেতিয়া আপুনি যি চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব, এই চাকৰিৰ চেলাৰী কিমান, ইনক্ৰিমেণ্ট কিমান হ'ব, এই চাকৰিটো কৰি আপুনি সন্তুষ্ট হ'বনে নাই, আপুনি সুখী হ'বনে নাই, আপুনি যিটো দৰমহা পাব এইটো আপোনাৰ কাৰণে ছেটিছফেক্টৰী হ'বনে নাই, তাতে যিটো ৱৰ্ক প্ৰেছাৰ, তাতে যিটো ৱৰ্ক টাইম, কাম কৰা যিটো সময়, এইটো আপুনি নিজৰ লগত মিলাব পাৰিবনে নাই, এই বস্তুখিনি এবাৰ চাই লোৱাটো প্ৰয়োজন। এবাৰ চাকৰি আৰম্ভ কৰাৰ পিছত, আপুনি যেতিয়া 1 বছৰ 2 বছৰ চাকৰি কৰাৰ পিছত বেলেগ এটা চাকৰিৰ কাৰণে আকৌ প্ৰিপেয়াৰ কৰি আকৌ এটা নতুন চাকৰি পোৱাটো কিন্তু ইমান ইজি কথা নহয়। পোৱাটো বাৰু বহুত সহজ, বা যিসকলে পায় তেখেতসকলে এক্সট্ৰা বহুত এফৰ্ট দিব লগা হয়, বিকজ এইটো বহুত ইজি কথা নহয়। আপোনালোকৰ মাজত যিসকলে আজি বাৰু ঘৰত থাকি ফুল টাইম প্ৰিপাৰেশ্যন কৰিব, তেখেতসকলৰ কাৰণে নতুন এটা চাকৰি পোৱাটো ইজি, বাট এবাৰ আপুনি এটা সৰু সুৰা চাকৰিত সোমাই যাব, বা এটা কিবা চাকৰিত সোমাই যাব, আপুনি তাৰপিছত আপুনি বেলেগ চাকৰি লাগে, তাৰ কাৰণে ছেপাৰেটলি প্ৰিপেয়াৰ কৰিব, তাৰপিছত চাকৰিটো ল'ব, এইটো কিন্তু বহুত এটা টাফ জব হয়। সেইকাৰণে নিজক আগতে আপুনি সুধিব যে হোৱাই আৰ ইউ প্ৰিপেয়াৰিং, আপুনি কিয় প্ৰিপেৰেশ্যন কৰিব বিচাৰে, এইটো বেলেগৰ কথা শুনি নহয়, সমাজৰ কথা শুনি নহয়, আপুনি কিয় বিচাৰে। আৰু আপোনাৰ যদি হোৱাই, এই যে কিয় হোৱাই, এইটো যদি ষ্ট্ৰং যদি নহয়, আপুনি নিজৰ ওচৰত যদি বহুত অনেষ্ট যদি নহয়, যদি গম পায় নে কি হ'ব, আপুনি 2 মাহ 3 মাহ প্ৰিপেৰেশ্যন কৰিব, ইয়াৰ পিছত আকৌ প্ৰিপেৰেশ্যন আপোনাৰ বন্ধ, ভালেই নালাগে স্যাৰ। কোনোবা ক'ব স্যাৰ মইতো মেথছ একেবাৰে মই মাথাত নোসোমাই, মই বাদ দিলোঁ। কোনোবা ক'ব স্যাৰ GSE, হিষ্ট্ৰী, পলিটিক্স, জিঅ'গ্ৰাফী একেবাৰে বৰিং হয়, মই ভালে নালাগে। তেতিয়া মই তেখেতসকলক মই সুধিম বাৰু, বা মই ষ্টুডেণ্টক সুধি থাকোঁ বাৰু, আপুনি যদি 2 মাহ 3 মাহ পিছত এইটো বাৰু ডিচিশ্যন লৈ আছে, আপুনি প্ৰিপেৰেশ্যন নকৰে, এইটো আপুনি আগত কিয় চোৱা নাই? আপুনি কি আগত গম পোৱা নাছিলে নেকি যে এডিআৰিৰ কাৰণে মেথছৰ প্ৰয়োজন হয়, মেথছৰ 22টা চাপ্টাৰ হয়, 23টা চাপ্টাৰ হয়, GSৰ হিষ্ট্ৰী, পলিটিক্স, জিঅ'গ্ৰাফী, ইকনমিক্স, চায়েন্স গোটেইকেইটা পঢ়িব লাগে, আপুনি গম পোৱা নাছিলে নেকি? যদি আপুনি গম পোৱা নাই, আপুনি ৰিচাৰ্চ নকৰাকৈ যদি আৰম্ভ কৰিছে, এইটো আপোনাতছে বেছি বুৰ্বক মানুহ হ'বই নোৱাৰে। সেইটোক চাই লওক, আপুনি যি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব, তাতে কি পঢ়িব লাগিব, কিমান সময় আপোনাক দিব লাগিব, তাতে কিমান এফৰ্ট দিব লাগিব, আৰু চাকৰিটো পোৱাৰ পিছত আপোনাৰ লাইফটো কেনেকৈ হ'ব, আপুনি যিমানটো দৰমহা পাব, দৰমহাটো আপোনাৰ ছেটিছফেক্টৰী হ'বনে নাই। বিকজ চাকৰি, অকল চৰকাৰী চাকৰি যে এটা চ'ৰ্চ অফ ইনকাম, এইটো মিছা কথা। আজিৰ দিনত আপুনি যদি ভালকৈ আৰ্নিং কৰিব বিচাৰে, চৰকাৰী চাকৰি বাদেও আৰু বেলেগ বেলেগ চ'ৰ্চ অফ ইনকাম হ'ব পাৰে, তাতে কষ্ট অলপ বেছি হ'ব পাৰে, বাট চ'ৰ্চ অফ ইনকাম আছে, বেলেগ বেলেগ আছে, ফ্লেক্সিবল টাইমিং, আপুনি ধুনীয়াকৈ নিজৰ সময় হিচাপে কাম কৰি আপুনি পইচা কামাব পাৰে, আৰ্ন কৰিব পাৰে। চ' এইকাৰণে আপুনি নিজক আগতে সুধি লওক, why are you preparing for this particular job, why not বেলেগ বেলেগ জব। আগতে এইটো আগতে ষ্ট্ৰং কৰক আপুনি, হৈ গ'ল। এতিয়া এইটো চাই পিনে আপোনালোকে বহুতে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিব, বঢ়িয়া কথা। এতিয়া যে আপুনি প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিব, আপুনি এডিআৰি, কোনোবা এডিআৰিৰ কাৰণে প্ৰিপেয়াৰ কৰিব, কোনোবা আছাম পুলিচৰ কাৰণে কৰিব, কোনোবা DHS, কোনোবা DME, কোনোবা গোটেইকেইটাৰ কাৰণে প্ৰিপেয়াৰ কৰিব, তাতে কোনো অসুবিধা নাই। বিকজ APSC বাদ দি আপুনি যি এক্সামে কওক, APSC বাদ দি আমাৰ অসম চৰকাৰৰ আপুনি যি এক্সামে কওক, BEd এক্সাম কেইটা অবভিয়াছলি পেডাগজি থাকে, অলপ বেলেগ বস্তু তাতে এইটো, বাট আদাৰ দেন দ্যাট এডিআৰি, আছাম পুলিচ, DHS, DME, এই গোটেইকেইটা এক্সামৰ কাৰণে চিলেবাছ মোৰ অৰ লেছ সেম, সিলেবাস মোর অর লেস সেম, প্রিপারেশন স্ট্র্যাটেজি সেম, তাতে বেলেগ বেলেগ মাথা মারার কোনো প্রয়োজন নাই। সিলেবাস সেম, কোশ্চেন প্যাটার্ন সেম, কোশ্চেনের প্যাটার্ন হচ্ছে বেশি ইম্পর্টেন্ট, কোশ্চেনের লেভেল সেম, তো আমি বেলেগ বেলেগ স্ট্র্যাটেজি মই কিয় বনাম, হয় না? সো আপনি যি এক্সামে প্রিপেয়ার করক, সাপোজ ধরক এডিআরি, বহুত স্টুডেন্টের মাজত বহুত বেশি ক্রেজ এডিআরি এক্সাম, হয় না? আপনি যদি 20 জনক যদি কয় আপনি কোন এক্সাম চাকরি প্রিপেয়ার করেছে, 15 জনে কবে এডিআরি কারণে প্রিপারেশন করে আছে, তো এডিআরি ক্রেজ বহুত বেশি। সো এডিআরি আপনি যদি এক্সাম প্রিপেয়ার করব বা আসাম পুলিশে করব, ফার্স্ট অফ অল আপনি সিলেবাসটো চাওক, সিলেবাস নোচোৱাকে নহয়। মানে আপোনালোকৰ মাজত বহুতে কি কৰে, প্ৰিপাৰেশ্যন কৰা মানে ঘৰত ক'লে দেউতা মই প্ৰিপাৰেশ্যন কৰা আৰম্ভ কৰিম,
দেউতাই ক'লে মা প্ৰিপাৰেশ্যন কৰা আৰম্ভ কৰিবি, কি কৰিব লাগিব কোৱাচোন, মই কি কৰিম? দেউতাই মোক এটা কোচিং চেণ্টাৰত আপুনি এডমিশ্যন কৰাই দিয়ক, এই অফলাইন কোচিং চেণ্টাৰত এডমিশ্যন কৰাই দিয়ক, বা মই এই অনলাইন কোৰ্চটো মই ল'ব বিচাৰোঁ, আপোনালোকে এডমিশ্যন লৈ লয়। তাৰপিছত এই কোচিং চেণ্টাৰ বা এই অনলাইন মানে প্লেটফৰ্মে আপোনাক যিবিলাক বস্তু শিকাই থাকে আপুনি সেইটো শিকি থাকে, আৰু ছাৰে যেনেকৈ শিকাই থাকে, মেডামে যেনেকৈ শিকাই থাকে আপুনি শিকি থাকে। আপুনি নিজে ভুলতে এবাৰ আপুনি এবাৰ নিজৰ অফিচিয়েল যিটো চিলেবাছ, যিটো আপোনাৰ অসম চৰকাৰৰ পৰা যিকোনো এক্সামৰ বাবে যিটো অফিচিয়েল চিলেবাছ যিটো ৱেবছাইটত দিয়া হয়, সেইটো বহুত ষ্টুডেণ্টে হয় প্ৰিপাৰেশ্যন কৰা আজি 4 মাহ 5 মাহ 6 মাহ হৈ গ'ল, আজিলৈকে চিলেবাছে চোৱা নাই, তাতে কি কি ছাবজেক্ট আছে, ছাবজেক্টৰ মাজত কি কি টপিক আছে, এইবিলাক চোৱাই নাই, এনেই প্ৰিপাৰেশ্যন কৰা আৰম্ভ কৰি দিলে। ইয়াতছে বা ডাঙৰ ভুল আৰু কি হ'ব পাৰে? আপুনি এজন টিচাৰৰ ওপৰত ট্ৰাষ্ট কৰিব, এইটো বাৰু বহুত ভাল কথা, ট্ৰাষ্ট কৰিবই লাগিব আপুনি যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰে। বাট টিচাৰে যে যিমানখিনি বস্তু আপোনাক শিকাই আছে, এইটো কিমানখিনি আপোনাৰ এক্সামৰ বস্তু হয়, কিমানখিনি আপোনাৰ এক্সামৰ বাহিৰত থকা বস্তু শিকোৱা নাইতো, এইটো আপোনাক কোনে দেখাব? নিজে চাব লাগিব, নিজে আপোনাৰ চিলেবাছটো আপুনি ভালকৈ এবাৰ চাব, তাতে কি আছে কি নাই, তাৰপিছত প্ৰিপাৰেশ্যনটো আৰম্ভ কৰক। তেতিয়া আপুনি গম পাব যে মোৰ কি কি বস্তুখিনি মই আগৰ পৰা গম পাওঁ, কি কি বস্তু অলপ প্ৰব্লেম আছে। আপুনি এইবিলাক নাজানাকৈ যদি এনেই যদি আৰম্ভ কৰি দিয়ে যদি, এইটোতো মানে কি ক'ম, মানে বহুত বহুত বেয়া কথা হ'ব এইটো, হয় নে নাই? ত' আগতে আপোনাৰ চিলেবাছটো নিশ্চয়কৈ চাব, আপোনাৰ চিলেবাছত কি কি ছাবজেক্ট আছে, কোন কোন ছাবজেক্টৰ কি কি টপিক আছে। নেক্সট আপোনাৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন, যে আপুনি গম পালে ঠিক আছে, এতিয়া না এইটো চিলেবাছ, আছাম পুলিচৰ এইটো চিলেবাছ। এতিয়া চিলেবাছ সেম, প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি সেম, মানি লৈছোঁ বাৰু, তাতে কোনো মোৰ ফালৰ পৰা কোনো সন্দেহ নাই ক'ব গ'লে। বাট আছাম পুলিচ কনষ্টেবলৰ যিটো কোৱেশ্চনৰ লেভেল, ADRE গ্ৰেড 3 কোৱেশ্চনৰ লেভেল সেম হ'ব নেকি? আপুনি কি ভাবে? কেতিয়াও সেম নহয়। আছাম পুলিচ কনষ্টেবল, আছাম পুলিচ SI syllabus same, question level different. Assam Police Constable ADRE grade 3 level বেলেগ, syllabus same. So আপোনাৰ যিটো মেইন টাৰ্গেট, এইটোৰ কাৰণে কি লেভেল অফ প্ৰিপাৰেশ্যন প্ৰয়োজন, সেইটো আপোনাৰ চোৱাটো প্ৰয়োজন। এইটো কোনে দেখাব? আপোনাৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনে দেখাব। প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনৰ পৰা আপুনি এটা আইডিয়া পাব, মই এইবিলাক বস্তু কৰিলে মই মোটামুটি প্ৰিপাৰেশ্যন হ'ব। তাতছে আপুনি অলপ বেছিকে যাব, তাতছে অলপ ওপৰ লেভেলৰ প্ৰিপাৰেশ্যন কৰিব, এইটো বাৰু বেলেগ কথা। বাট আপুনি গম পাব লাগিব নহয় যে মই কি এক্সপেক্ট কৰিব পাৰোঁ, যে মই পৰীক্ষা যে দিবলৈ গৈ আছোঁ তাত মই কি এক্সপেক্ট কৰি আছোঁ, কি ধৰণৰ কোৱেশ্চন আহিব, কোন টপিকৰ পৰা কোৱেশ্চন বেছি আহিব, এইটো আপোনাৰ জনাৰ প্ৰয়োজন। এতিয়া কাৰণটো মই কৈ আছোঁ, কাৰণটো কি হ'ল, যেনেকে আপুনি যদি চিলেবাছ চায়, ADRE চিলেবাছ যদি চায়, তাতে কিন্তু ৱৰ্ল্ড জিঅ'গ্ৰাফি কিন্তু দিয়া আছে। প্ৰথম ADRE 1.0 যেতিয়া হৈছিল তাতেও দিয়া আছিল, ADRE 2.0 সময়তো ৱৰ্ল্ড জিঅ'গ্ৰাফি দিয়া আছে। বাট most of the coaching centers, most of the teachers, most of the students, including me, মই নিজৰ কথা মই কৈ আছোঁ, মই ADRE 2.0 যেতিয়া এক্সাম হ'ল তাৰ আগত মই এইটো এক্সপেক্টে কৰা নাছিলোঁ যে ইয়াতে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা ইমান কোৱেশ্চন আহিব, মই ভাবাই নাছিলোঁ। আৰু মই এইটোও ভবা নাছিলোঁ যে অসম চৰকাৰৰ কণ্ডাক্ট কৰা এক্সাম আৰু তাতে অসমৰ ৰিলেটেড কোৱেশ্চন কম আহিব, এইটো মই ভাবাই নাছিলোঁ। এইটো মানে একদম মোৰ কাৰণে একদম মানে ছাৰপ্ৰাইজ এটা, ক'ৰ পৰা এইটো হৈ গ'ল? আৰে ভাই, আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফি কোৱেশ্চন অহাটো বহুত স্বাভাৱিক, বিকজ আপোনাৰ অসম চৰকাৰৰ এটা পৰীক্ষা মই দি আছোঁ, তাতে ৱৰ্ল্ড জিঅ'গ্ৰাফি কোৱেশ্চন ইমান আহিব, এইটো বৰ্ড ফ্ৰম দ্য ব্লু, মানে মই ভাবাই নাছিলোঁ ক'ৰ পৰা আহিব বস্তুখিনি, বাট আহিছিল। এতিয়া কথাটো হ'ল যে যদি আপুনি চিলেবাছটো ভালকে চায়, আপুনি গম পাব তাতে কি আছে কি নাই, আৰু একৰ্ডিংলি যেতিয়া আপুনি প্ৰিপেয়াৰ কৰিব আপোনাৰ কোনো টপিক মিছ নহ'ব আপোনাৰ। আৰু যেতিয়া আপুনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন চাব, প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন যেতিয়া ষ্টাডি কৰিব, আপুনি এই পাৰ্টিকুলাৰ এক্সামৰ কোৱেশ্চনৰ লেভেলটো আপুনি গম পাব, কি লেভেলৰ কোৱেশ্চন আপুনি এক্সপেক্ট কৰিব পাৰে। চ' প্ৰতি বছৰ আমি চাই আছোঁ যে কোৱেশ্চনৰ লেভেল অলপকৈ ডিফিকাল্ট হৈ আছে, ভাল এটা ষ্টেণ্ডাৰ্ডলৈকে গৈ আছে বাৰু। চ' আপুনি এই হিচাপে নিজৰ ষ্টেণ্ডাৰ্ডটো অলপ বঢ়াই যাব। ইমানখিনিয়েতো আপুনি এতিয়া আছাম পুলিচ কনষ্টেবলৰ পৰীক্ষা দিব আৰু আপুনি যদি ভাবে মই SSC CGL-ৰ প্ৰিপেয়াৰ কৰি যাম, এইটো মিছা কথা। CGL-ৰ লেভেল বহুত বেছি, আছাম পুলিচ কনষ্টেবলৰ কোৱেশ্চনৰ ডিফিকাল্টি লেভেল বহুত কম, তাতে ফিজিকেল বহুত বস্তু চাব লাগে, বহুত কিবা কিবি এক্সাৰচাইজ কৰে আপোনালোকে, সেইটো বেলেগ এটা ডাইমেনশ্যন হৈ গ'ল এটা। ত' আপুনি এইটো গম পাব লাগিব যে আপুনি কোন এক্সামত প্ৰিপেয়াৰ কৰিব আৰু এইটোৰ কাৰণে কিমান দূৰলৈকে যোৱাটো প্ৰয়োজন হ'ব। ক্লিয়াৰ? নেক্সট চাব আপুনি এক্সট্ৰা ইম্পৰ্টেঞ্চ অন GS and GS and GK চাব। আপুনি যি এক্সামে দিয়ক, অসম চৰকাৰে কণ্ডাক্ট কৰা আপুনি যি এক্সামে দিয়ক, ADRE কওক, গ্ৰেড 3, গ্ৰেড 4, আছাম পুলিচ কনষ্টেবল, আছাম পুলিচ SI, DHS, DME, APDCL, হোৱাট এভাৰ, যি এক্সামে কওক, তাতে আপুনি চাব এটা বস্তু কমন, যে GS-ৰ ৱেইটেজ আটাইতকৈ বেছি। GS আৰু GK-ৰ ৱেইটেজ আটাইতকৈ বেছি। তাতে আপোনাৰ GS মানে এতিয়া আপোনাৰ GS-ৰ কথা কম বাৰু, তেতিয়া আপোনাৰ ইয়াতে অবভিয়াছলি হিষ্ট্ৰী আহিব, আপোনাৰ ইয়াতে পলিটি আহিব, হয় নে? ইয়াতে আপুনি জিঅ'গ্ৰাফি পাব, আপুনি ইয়াতে ইকনমিক্স পাব, ইকনমিক্স পাব, আপুনি ইয়াতে সায়েন্স পাব, সায়েন্স, এই গোটেইখিনি মিলি আপোনাৰ GS and GK কভাৰ হ'ব, হয় নে? সো এটা হিউজ চিলেবাছটো বহুত এটা মানে দীঘলীয়া এটা চিলেবাছ, আৰু ইয়াৰ লগত এক্সামত ৱেইটেজ বহুত বেছি, ইয়াৰ পৰা নাম্বাৰ অফ কোৱেশ্চনছ আটাইতকৈ বেছি কোৱেশ্চন আপোনাৰ GS-ৰ পৰা আহে।
এইটোৰ কাৰণে আপোনাৰ এক্সট্ৰা ইম্পৰ্টেন্স দিয়াটো বহুত স্বাভাৱিক, বহুত স্বাভাৱিক। এতিয়া আপোনালোকৰ মাজত বহুতে কি ভাবে, স্যাৰ মই এনে খুদিছোঁ, কিন্তু বহুত ষ্টুডেণ্ট খুদিছোঁ বাৰু, মই আজিলৈকে যেনেকৈ বাৰু মোৰ নিজৰ অফলাইন ইয়াতে ক্লাছত মই ছাপ'জ 250 এৰাউণ্ড 250 ষ্টুডেণ্ট পঢ়ালোঁ, বেছি হৈছে চাগে যোৱা 2 বছৰত। অনলাইনতো বাৰু কাউণ্টে নাই আৰু ইমান ষ্টুডেণ্ট পঢ়িলে আৰু বেলেগ বেলেগ প্লেটফৰ্মৰ পৰা যেতিয়া মই পঢ়াই আছোঁ, বহুত ষ্টুডেণ্ট পঢ়ালোঁ। ত' এনেকৈ বহুত ষ্টুডেণ্টৰ লগত যেতিয়া মোৰ এনকাউণ্টাৰ হয়, মই যেতিয়া এই কুৱেশ্যনটো তেখেতলোকক সোধোঁ যে আপোনালোকে GS ৰ প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিলে, কেনেকৈ কৰিলে, ত' বহুতে কি এটা এনচাৰ দিয়ে যে ছাৰ এই পাৰ্টিকুলাৰ ইউটিউব চেনেলৰ পৰা কৰিছোঁ, এই চেনেলৰ পৰা, এই ছাৰৰ পৰা MCQৰ ভিডিঅ' কেইটা চাই লৈছোঁ। তো আপোনালোকে যদি ভাবে যে যি টিচাৰে, যোনে টিচাৰে হওক বাৰু যি চেনেলে হওক, তাতে যদি আপুনি MCQৰ ভিডিঅ' চাই, টপ 50 MCQs, টপ 100 MCQs, এই ধৰণৰ ভিডিঅ' চাই যদি আপুনি ভাবে যে আপোনাৰ GS চিলেবাছ শেষ হ'ব, ইয়াতছে বেছি মানে মূৰ্খামি হ'বই নোৱাৰে, ইয়াতছে বেছি মূৰ্খামি হ'বই নোৱাৰে। আপোনাৰ MCQs পঢ়ি কেতিয়াও চিলেবাছ শেষ কৰাটো সম্ভৱ নহয়, এইটো মিছা কথা। এইটো জাষ্ট খালি আপোনাক খালি এটা টফি নিচিনা দিয়া হয়, চকলেট এটা দিয়া হ'ল, এতিয়া বাচ্চাকেইটাক যেনেকৈ আমি চকলেট দি শান্ত ৰাখোঁ, এনেকৈ শান্ত কৰাৰ কাৰণে টফি দিয়া হয় আৰু ইয়াতছে ডাঙৰ একো নহয়। আপোনাৰ যদি GS প্ৰকৃতভাৱে শেষ কৰিব লাগে, আপুনি অথেণ্টিক কিতাপ ৰেফাৰ কৰিবই লাগিব। অথেণ্টিক কিতাপ মানে ফাৰ্ষ্ট যিটো প্ৰায়ৰিটি মই আপোনাক কওঁ, দ্যাট উইল বি পালমাৰ SSC। ইয়াতছে ভাল কিতাপ চাগে আজিৰ দিনত আমাৰ ইণ্ডিয়াত নাই বুলি আমি ভাবোঁ ফৰ গভৰ্ণমেণ্ট জব প্ৰিপাৰেশ্যন। আপুনি যদি GS গভৰ্ণমেণ্ট জবৰ প্ৰিপেয়াৰ কৰিব বিচাৰে, 1 ডে এক্সামছৰ কাৰণে পালমাৰ SSC ইজ দ্য বেষ্ট চ'ৰ্চ। এইটোৰ পৰা আপুনি নিশ্চয়কৈ পঢ়ক, ধুনীয়াকৈ গোটেইখিনি পাই যাব। পালমাৰ SSC পঢ়াত যদি আপুনি টান পায়, দেন গোজ ফৰ মনোহৰ পাণ্ডে। আৰিহান্তৰ মনোহৰ পাণ্ডে বুলি এটা কিতাপ হয়, আৰিহান্তৰ মনোহৰ পাণ্ডে বুলি এটা কিতাপ হয়, নিশ্চয়কৈ আপোনালোকে গম পায়। তাতে আপোনাৰ মিডিয়াম সাইজ আছে, স্মল সাইজ আছে আৰু এক্সট্ৰা লাৰ্জ, মানে কি আপুনি মিডিয়াম সাইজটো যদি লয় কাফি, মিডিয়াম সাইজ যদি আপুনি লৈ লয়, আপুনি ADID বা আসাম পুলিচ এক্সামৰ কাৰণে যদি আপুনি 250 এৰাউণ্ড কিবা এটা প্ৰাইচ হ'ব, 250 টকা কিবা এটা দাম হ'ব। মনোহৰ পাণ্ডে কিতাপ হয়, আৰিহান্ত পাব্লিকেশ্যন। এই কিতাপটো আপুনি চাব পাৰে, ধুনীয়া কিতাপ হয়। মই নিজে প্ৰিপাৰেশ্যন কৰাৰ সময়তে এই কিতাপটোৱে ভালকৈ কৰিছিলোঁ, ঠিক আছে। পালমাৰ SSC এই সময়ত নাছিল বাৰু, মই প্ৰিপাৰেশ্যন কৰাৰ সময়তে পালমাৰ SSC নাছিল, বাট আজিৰ দিনত মই কিন্তু পালমাৰ SSC যে ভাল কিতাপ আছে বুলি মই নাভাবোঁ, বেষ্ট কিতাপ হয়, বেষ্ট। যদি আপুনি 2-3টা কিতাপ যদি ৰেফাৰ নকৰে, অলৰেডি আপুনি লুচেণ্টৰ পৰা পঢ়া আৰম্ভ কৰিছে, দেন গো ফৰ লুচেণ্ট। এই লুচেণ্টটো কিন্তু ভাল কিতাপ হয়, হালধি কালাৰৰ হয় কভাৰটো, নিশ্চয়কৈ আপোনালোকে গম পায়। ত' এই কিতাপ আপুনি কিন্তু চাব পাৰে, বঢ়িয়া কিতাপ হয়, ভাল কিতাপ হয়, ক্লিয়াৰ। ত' আপুনি GS আৰু GK পঢ়াৰ কাৰণে অথেণ্টিক, এই ধৰণৰ অথেণ্টিক কিতাপ আপুনি ৰেফাৰ কৰক, ধুনীয়াকৈ নিজৰ নোট নিজে বনাওক। বেলেগ ইউটিউব চেনেল, বেলেগ টিচাৰৰ কোৰ্চ এইবিলাকতো ঠিক আছে, চলাটো চলি থাকিব বাৰু, বাট নিজৰ নোট নিজে বনোৱাটো আটমষ্ট ইম্পৰ্টেণ্ট। ধুনীয়াকৈ নিজৰ নোট কপি বনাই লওক, পালমাৰ SSC লওক, মনোহৰ পাণ্ডে লওক, এবাৰ ধুনীয়াকৈ কিতাপৰ পৰা পঢ়ক, হাইলাইট কৰক, আকৌ নিজে নোট এটা বনাই লওক। তেতিয়া কি হ'ব, আপোনাৰ এটা বস্তুটো মনত থাকিব। যেতিয়ালৈকে আপুনি নিলিখিব নহয়, মনত নাথাকে। এই ছেম ষ্ট্ৰেটেজি কিন্তু আমাৰ স্কুলৰ সময়ত আমাৰ টিচাৰে আমাক কৈছিল, যেতিয়ালৈকে আমি বস্তুখিনি এবাৰ নিলিখো আৰু বস্তুখিনি আমাৰ মাথাত নোসোমায়, লিখিলে লগে লগে বস্তুখিনি মাথাত সোমাই যায়। কিবা টপিক কেইটা, ফেক্ট কেইটা, ডেট কেইটা ভালকৈ কৰক। আৰু আপুনি যদি MCQs কৰে, তাতে কোনো সিকুৱেন্স নাথাকে। সাপোজ আপুনি তেতিয়া কি কৰিব, হলদিঘাটী যুদ্ধ কেতিয়া হৈছিল, পানিপথৰ যুদ্ধ কেতিয়া হৈছিল, কাৰ মাজত হৈছিল, হৈ গ'ল। বাট এইটো আপুনি এটা সিকুৱেন্সত পঢ়াব পাৰিব। আপুনি হিষ্ট্ৰী যেতিয়া পঢ়িব, জিঅ'গ্ৰাফী যেতিয়া পঢ়িব, এটা সিকুৱেন্সত পঢ়ক। জিঅ'গ্ৰাফী, ফিজিকেল জিঅ'গ্ৰাফী দি আৰম্ভ কৰক, সোলাৰ চিষ্টেম, ভলকেনো, আৰ্থকুৱেক, বেলেগ বেলেগ উইণ্ডৰ কেনেকৈ কি চলি আছে, এইবিলাক গোটেইখিনি পঢ়াৰ পিছত ইণ্ডিয়ান জিঅ'গ্ৰাফীত আহি আহক। ইণ্ডিয়ান জিঅ'গ্ৰাফী ৰিভাৰ চিষ্টেম ছেপাৰেটকৈ পঢ়ক, মাউণ্টেইন, আমাৰ যে যিবিলাক পৰ্বত মালা, এইটো কেনেকৈ আছে, আপুনি সিকুৱেন্সিয়েলি যদি পঢ়ে তেতিয়াহে গম পাব ক'ত কি হ'ল, ক'ত যায় কি হ'ল, কি নহ'ল। আপুনি বস্তুখিনি পুৰা ক্লিয়াৰ পিকচাৰ এটা পাব। আপুনি যদি MCQs যদি পঢ়ে, ক্লিয়াৰ পিকচাৰ কেতিয়াও নাপায়, আপুনি সম্ভৱে নহয়। ৰেণ্ডম কুৱেশ্যন থাকিব, ৰেণ্ডম কুৱেশ্যন কেনেকৈ হ'ব, সম্ভৱে নহয়, ক্লিয়াৰ। চ' আপুনি এইকেইটা কিতাপ কিন্তু নিশ্চয়কৈ এবাৰ ৰেফাৰ কৰিব পাৰে, হৈ গ'ল। তো GS GK প্ৰিপাৰেশ্যন আপুনি এনেকৈ কৰক। নেক্সট আহক, নেক্সট উইল বি NCERT। মই বহুত চেনেলৰ পৰা মই পাওঁ যে NCERT কৰিব পাৰে বহুত টিচাৰে, তেখেতসকলে ন' ডাউট হাইলি কোৱালিফাইড টিচাৰ, বহুত ভাল টিচাৰ। তাতে বাৰু মই কোনো টিচাৰৰ এগেইনষ্টত মই একো ক'ব যোৱা নাই, বাট এইটো মোৰ পাৰ্চনেল, মোৰ অপিনিয়ন, মাই অপিনিয়ন। মই একদম মই নিজে যিটো ভাবোঁ, আপুনি যদি চিভিল চাৰ্ভিচৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰে, APSC UPSC, দেন ডেফিনেটলি NCERT ইজ দ্য মাষ্ট। NCERT নকৰাকৈ আপুনি চিভিল চাৰ্ভিচৰ প্ৰিপাৰেশ্যন কৰিব নোৱাৰে, সম্ভৱে নহয়, হয়নে। বাট যেতিয়া আপুনি 1 ডে এক্সামৰ প্ৰিপাৰেশ্যন কৰিব, SSC, ৰেলৱেজ অৰ ADID, আসাম পুলিচ, 1 ডে এক্সাম, এদিনত যিবিলাক এক্সাম শেষ হয় বা 2টা ৰাউণ্ডত শেষ হয়, এদিনকৈ, এই ধৰণৰ এক্সামৰ কাৰণে NCERT কোনো প্ৰয়োজন নাই। কাৰণ NCERT লেন্দি হয়, তাতে আপোনাৰ ষ্টৰীৰ নিচিনা বস্তুখিনি কোৱা থাকে। আপোনাৰ 1 ডে এক্সামৰ ষ্টৰীৰ কোনো প্ৰয়োজন নাই। কথা হ'ল, সাপোজ বেটেল অফ পানিপথ কেতিয়া হৈছিল, কাৰ মাজত হৈছিল, কোনে জিকিলে, কোনে মানে হু ডিফিটেড হুম, কোনে জিকিলে, ইমানখিনি। पानीपत कैसे हुआ था, कौन आया था, कब आया था, क्यों आया था, क्यों वो इधर ही आया था, दूसरी जगह क्यों नहीं गया था, इतना आपको जरूरत नहीं है।
আপোনাৰ ওৱান ডে এক্সামত ইমানখিনি প্ৰয়োজনে নাই, আপোনাৰ খালি লাগে ফেক্ট, ডেট, হোৱাই, ৱেন এণ্ড ৰিজাল্ট, ইয়াৰ বাহিৰে বেলেগ কোনো প্ৰয়োজনে নাই। তো আপুনি এনচিআৰটি কিয় পঢ়িব ইমান? আপুনি এই সেম বস্তু আপুনি বহুত শৰ্ট, বহুত সামারি ভাবে আপনি আপনার তাতে পাই যাব, আপনার কি কয় পারমার এসএসসি পাই যাব, মনোহর পাণ্ডে পাই যাব। আপনি ইমান ডিটেইলছত এনসাইট কিয় পঢ়িব? আপনি বেলেগ বেলেগ কিতাপ, বেলেগ বেলেগ বস্তু, ইমান টাইমে নাই না, বহুত টাইম আপনার মধ্যে ওয়েস্ট হ'ব। আপনি যদি এটা কিবা এফৰ্ট দিয়ে আছে, সাপোজ আপনি 20 টকা কিবা এটা এফৰ্ট দিলে, আপনি রেজাল্ট 20 টাকার রেজাল্ট পাব লাগিব। আপনি 20 টাকার এফৰ্ট দিয়ে যদি আপনি 5 টাকার রেজাল্ট পাই, যদি এটা এফৰ্ট নিদিয়ে ভাল, সবচেয়ে ভালো আপনি পারমার এসএসসি বেশি সময় দিও, ম্যাথ বেশিকে প্র্যাকটিস করো, রিজনিং বেশিকে প্র্যাকটিস করো, মানে না? সো এনসিআরটি অ্যাকর্ডিং টু মি, এনসিআরটি ইজ আ বিগ নো। আপনি যদি ওয়ান ডে এক্সাম প্রিপেয়ার করে এনসিআরটি নকৰিব প্লিজ, আপোনাৰ টাইম বহুত ওয়েস্ট হ'ব। সিভিল সার্ভিস যদি কৈ আছে নিশ্চয় এনসিআরটি কৰক, মই নিজে কৈ আছো উইদাউট এনসিআরটি সম্ভৱ নহয়। ক্লিয়াৰ? ওকে, নেক্সট ইজ কারেন্ট অ্যাফেয়ার্স। নেক্সট পয়েন্ট ইজ কারেন্ট অ্যাফেয়ার্স। কারেন্ট অ্যাফেয়ার্স যি কোনো গভর্নমেন্ট জব এক্সামৰ কাৰণে ইম্পৰ্টেন্ট, যি কোনো গভর্নমেন্ট জব, আপনি একটু এডিআরই কক, আসাম পুলিশ কক, ডিএচএস কক, বিএমই কক, যি এক্সামে কক, এসএসসি, রেলওয়েজ, ব্যাংকিং, কারেন্ট অ্যাফেয়ার্স ইজ আ মাস্ট। কারেন্ট অ্যাফেয়ার্স নকৰাকে আপনি এটা ওয়ান ডে গভর্নমেন্ট জব এক্সাম ক্লিয়ার কৰিব নোৱাৰে। বাট কিন্তু আপনি কেনেকৈ প্ৰিপেয়াৰ কৰিব? ডেইলি প্ৰিপেয়াৰ কৰিব। বহুতে কি কৰে, ডেইলি প্ৰিপেয়াৰ কৰে। এনেকৈ বহুত আমাৰ অসমত এনেকৈ বহুত ইউটিউব চেনেল আছে, বেলেগ বেলেগ প্যান ইণ্ডিয়া বহুত ইউটিউব চেনেল যিসকলে ডেইলি কারেন্ট অ্যাফেয়ার্স দি আছে, ডেইলি কারেন্ট অ্যাফেয়ার্স 1 ঘণ্টাকে ভিডিঅ' দি আছে। যেনেকৈ আমাৰ এছপিএম আইএছ একাডেমি এজন ছাৰে, মই নামটো চাগে অলপ পাহৰি গলো, তেখেতে ডেইলি, আৰু আজি নহয় বহুত বছৰৰ পৰা ডেইলি নিউজ পেপাৰ এনালাইচিছ দি আছে বাৰু, যিটো পৰা মই বহুতক ইণ্টাৰভিউত পাইছো, মই নিজৰ বহুত চিনাকি ভিতৰত মই বহুতক পাইছো, তেখেতসকলে এইটো কৈ আছে যে স্যাৰ এই ডেইলি নিউজ পেপাৰ এনালাইচিছ ছাৰে যিটো দিয়ে নহয়, এইটোৰ পৰা ইমান মই সহায় পাইছো, আপুনি মানে এইটো চিন্তা কৰিব নোৱাৰে ইমান সহায় পাইছো। বিকজ তেখেতসকলে প্ৰিপাৰেশ্যন কৰি আছে সিভিল সাৰ্ভিসৰ কাৰণে, এপিএসসি কাৰণে, ইউপিএসসি কাৰণে, যিটোৰ কাৰণে ডেইলি নিউজ পেপাৰ এনালাইচিছ কৰাটো আটমষ্ট ইম্পৰ্টেণ্ট, আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, নিশ্চয়কৈ কৰাটো প্ৰয়োজন। বাট যদি আপুনি ওৱান ডে এক্সাম প্ৰিপেয়াৰ কৰে, আপুনি ডেইলি কিয় পঢ়িব? আপুনি তো ওৱান ডে এক্সামৰ কাৰণে কারেন্ট অ্যাফেয়ার্স যদি আপোনাৰ 50টা যদি জিএস কোশ্চেন আছে, 50টা জিএস কোশ্চেনৰ ভিতৰত কারেন্ট অ্যাফেয়ার্স আপুনি কিমান পাব? 5টা পাব, 6টা, 7টা, 8টা কোশ্চেন পাব। এইটোতো আপুনি নিশ্চয় এক্সাম হোৱাৰ আগতে আপুনি অলপ ভালকে যদি ৰিচাৰ্চ কৰে, ভালকে যদি অলপ খবৰ লয়, এনেকে বহুত আমাৰ অসমত যেনেকে ভাল ভাল কোচিং চেণ্টাৰ আছে, বা আমাৰ সিভিল সার্ভিস মানে কোচিং দিয়া কোচিং চেণ্টাৰ কেইটা যদি আপুনি খবৰ লয়, বা আমাৰ দিল্লীত মুখাৰ্জী নগৰত যিবিলাক কোচিং চেণ্টাৰ আছে, হয়নে, তেখেতৰ পৰা যদি আপুনি খবৰ লয়, আপুনি নিশ্চয়কৈ এটা মেনুৱেল টাইপ পাই যাব। আপুনি 6 মাহ কমপ্লিট কম্পেণ্ডিয়াম, যোৱা 6 মাহ বা যোৱা এবছৰত যি যি বস্তু হৈছে আপোনাক এটা কিতাপৰ ফৰ্মত দি দিব, হাৰ্ড কপি। আপনি এইটো এবাৰ কৰি ল'ব, আপুনি ভালকে ধুনীয়াকে যদি আপুনি এক্সাম হোৱাৰ 2 সপ্তাহ আগতে কিতাপটো লৈ আহে, আৰু যোৱা এবছৰত যি যি বস্তু হৈছে আপুনি যদি অকল ফেক্ট, অকল ডেটা কেইটা যদি ভালকে চাই লয়, যদি আপোনাৰ এক্সাম কাৰেণ্ট এফেয়াৰ্স কমপ্লিট, যেটো কাৰণে চাগে আপোনাৰ মেক্স টু মেক্স 3 দিন 4 দিন দিব লাগিব। তো 3 দিন 4 দিন আপোনাৰ কমপ্লিট কারেন্ট এফেয়ার্স যেটো আপোনাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট, যিকোনো এক্সাম হওক, এডিআই, আসাম পুলিচ, যি এক্সাম হওক, যেটো কাৰণে আপুনি ডেইলি যদি আধা ঘণ্টা 1 ঘণ্টা সময় দিয়ে, আপুনি ভাবকচোন কিমান সময় যাব আপোনাৰ। এটা দীঘলীয়া 8 মাহ এবছৰ যদি প্ৰিপাৰেশ্যন কৰে, তাতে যদি ডেইলি আপুনি 1 ঘণ্টাকে কারেন্ট এফেয়ার্স দিয়ে, কিবা এটা প্ৰয়োজন আছে নেকি? আপোনাৰ তাতে কোনো নিজৰ ফালৰ পৰা কিবা এনসাৰ ৰাইটিং নাই, আপুনি খালি কোশ্চেন কেইটা চাব, চাৰিটা অপশ্যন দিয়া থাকিব, টিক কৰিব। কিবা কাৰণত আপোনাৰ কোশ্চেনত আহিলে মালয়েছিয়াৰ প্ৰাইম মিনিষ্টাৰৰ নাম আপোনাক সুধিলে, সাপোজ ইণ্ডিয়াৰ লগত মানে মালয়েছিয়াৰ কিবা এটা ট্ৰিটি হ'ল, এডিআরই এক্সাম হোৱাৰ 4 মাহ আগত এই ঘটনাটো হ'ল, ইণ্ডিয়াৰ লগত মালয়েছিয়া বা ইণ্ডিয়াৰ লগত ৰাছিয়াৰ কিবা এটা ট্ৰিটি হৈ গ'ল, সাপোজ মই ক'লো আপোনাক। এতিয়া ৰাছিয়াৰ প্ৰেসিডেন্টৰ নাম ভ্লাদিমিৰ পুতিন, আপুনি গমে নাপায়, গমে নাপায়, আপুনি পাহৰি গৈছে, আপুনি মনত নাই। আপোনাক তো 4টা অপশ্যন দিয়া থাকিব। এডিআরই, আসাম পুলিচ বা এই ওৱান ডে এক্সামৰ মেইন এডভান্টেজ কি, তাতে 4টা অপশ্যন আপোনাক দিয়া থাকিব। আপুনি যেতিয়া ধুনীয়াকে এটা বেলেগ বেলেগ কোচিং চেণ্টাৰৰ পৰা পোৱা আপোনাৰ মডিউল কেইটা যেতিয়া আপুনি ধুনীয়াকে যেতিয়া ৰিভাইজ দিব, ভ্লাদিমিৰ পুতিন নাম আপোনাৰ মনত নাই, কোনো টেনশ্যন নাই। আপুনি যেতিয়া অপশ্যন কেইটা চাবনে, আপুনি যদি এবাৰ যদি ধুনীয়াকে ৰিডিং দিয়া থাকে, আপুনি যেতিয়া অপশ্যন কেইটা চাব, লগে লগে মনত পৰি পুতিন বুলি কিবা আছিল চাগে, ঠিক কৰিলো। সো এই ওৱান ডে এক্সামৰ এইটো এটা ডাঙৰ এডভান্টেজ, আপোনাৰ কমপ্লিট বস্তু আপোনাৰ মনত নাৰাখিলে অপশ্যন কেইটা চাই আপোনাৰ মনত পৰিব। বাট সিভিল সার্ভিসের কথাটো বেলেগ, তাতে আপুনি নিজে লিখিব লাগিব, 3 পেজ 4 পেজ এনসাৰ এটা লিখিব লাগে আপোনাৰ, ইণ্ডিয়া ৰাছিয়াৰ ট্ৰিটিৰ ওপৰত আপুনি লিখক। তেতিয়া আপোনাৰ ডেইলি নিউজ পেপাৰ নপঢ়িলে আপুনি ইমানখিনি বস্তু কেনেকৈ কভাৰ কৰিব, সম্ভৱে নহয়। বাট ওৱান ডে এক্সামত সেইটো প্ৰয়োজনেই নহয়। ওৱান ডে এক্সামত ইণ্ডিয়া ৰাছিয়া কিবা এটা ট্ৰিটি হ'ল, তাতে আৰু বহুত বেছি ভিতৰত গৈ বহুত বেছি ডাইভ ইন কৰি বহুত কিবা কিবি কোশ্চেন আপোনাক কেতিয়াও সোধে। ইণ্ডিয়া ৰাছিয়াত বহুত ডাঙৰ এটা ট্ৰিটি এটা হ'ল, বহুত বেছি কাণ্ট্ৰি ইম্পেক্ট এইটো আহিল, মেক্স টু মেক্স আপোনাৰ তাত প্ৰেচিডেণ্টৰ নাম সুধিব, বা ট্ৰিটিটো কি নাম আছিল, কেতিয়া ট্ৰিটি চাইন হৈছে, এনেকৈ এটা কিবা আহিব, যিটো আপুনি মেনুৱেলটো পঢ়াৰ লগে লগে গোটেইখিনি ক্লিয়াৰ হৈ যাব আপোনাৰ। সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ডেইলি আপোনালোকে ডেইলি যে টাইম দিয়ে যে ডেইলি, এইটো বন্ধ কৰক, এইটো কোনো প্ৰয়োজন নাই। মিছামিছি ৱেষ্ট অফ টাইম, এইটো বাদ দিয়ক, এইটো কোনো প্ৰয়োজন নাই। ক্লিয়াৰ? নেক্সট আহক, হাউ টু প্ৰিপেয়াৰ ইংলিছ। ইংলিছটো কেনেকৈ প্ৰিপেয়াৰ কৰিব? এতিয়া চাব, আপোনালোকৰ মাজত বহুতৰ মাদাৰ টাং অসমীয়া, মেক্সিমাম এছামিজ ষ্টুডেণ্ট, বহুত বেংগলী ষ্টুডেণ্ট আছে,
সেইজন চাগে আমাৰ হিন্দী স্পিকিং মানুহ আছে, বিহাৰী মানুহ আছে। তো আপোনালোকে এটা নিজৰ কথা ভাবকচোন, আপোনাৰ মাতৃভাষা অসমীয়া, এতিয়া অসমীয়া এটা ভাষা, এটা লেংগুৱেজ, তাতে গ্ৰামাৰ আছে, তাতে ৱৰ্ড আছে, তাতে ভোকাবুলাৰী আছে। এতিয়া পটককে এজন অসমীয়া নাজানা মানুহ আপুনি যদি এজন ইউপিৰ পৰা মানুহ উঠাই পিনে আপুনি যদি কৈ দিয়ে, এই तुम्हारा एग्जाम है 6 महीना बाद, एसएमएस तुमको सीख के आना है, कैसे सीखोगे? ये तुम कुछ वोकैबुलरी याद कर लो, तुम थोड़ा ये से याद कर लो, ये कर लो, वो कर लो, हो जाएगा। হব নেকি? কেতিয়াও নহয়। এটা ভাষা, এটা ল্যাঙ্গুৱেজ এনেকে কৰা বস্তু নহয়। এটা ভাষা যদি আপুনি শিকিব লাগে, মোস্ট ইম্পৰ্টেণ্ট থিং ইজ আপোনাৰ এইটো পঢ়িব লাগিব আৰু ক'ব লাগিব। আপুনি যদি ক'বই নাজানে আৰু পঢ়িব নাজানে, ভাষাটো আপুনি কেনেকৈ শিকিব? আপুনি যদি বস্তুখিনি যদি পঢ়িব নাজানে, নপঢ়ে, যদি পঢ়িব নাজানে, আপুনি পঢ়াৰ কোনো ইচ্ছাই নাই। মই আপোনাৰ এটা ইংলিছ লেংগুৱেজ মই শিকিব বিচাৰোঁ, মই ইংলিছ মই ৰিডিঙে নকৰোঁ, মই ইংলিছ নপঢ়োই, মই বস্তুখিনি মই অসমীয়াই পঢ়িম। মই এনেকৈ বহুত ষ্টুডেণ্টক মই পাওঁ যে ছাৰ আপুনি যে নোট কেইটা দিয়ে কি লেংগুৱেজত নোট দিয়ে? মই কওঁ মই ইংলিছত নোট দিওঁ, মানে GS-ৰ নোট কেইটা মই ইংলিছত লিখা থাকে। চ' ষ্টুডেণ্টৰ বহুত এটা কমন কনচাৰ্ণ, ছাৰ ইংলিছত নোট দিয়ে, মইতো অসমীয়া মিডিয়ামৰ পৰা অহা ষ্টুডেণ্ট, মই আপোনাৰ ইংলিছ নোট কেইটা কেনেকৈ বুজি পাম? মইতো বুজি নাপাওঁ নহয়। ত' মই তেখেতক এটা কুৱেশ্যনে কওঁ, ভালে কথা, কথাটো স্বাভাৱিক, আপুনি অসমীয়া মিডিয়ামৰ পৰা অহা ষ্টুডেণ্ট, মোৰ ইংলিছৰ নোট কেইটা আপুনি কেনেকৈ গম পাব? ঠিকেই কথা, গম নোপোৱা বহুত স্বাভাৱিক কথা। আপোনাৰ এই যে যি ছাবজেক্টৰ যি এক্সামৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন লৈ আছে, তাতে ইংলিছ বুলি এটা ছাবজেক্ট আছেনে? অঁ আছে ছাৰ। এইটোৰ কাৰণে প্ৰিপাৰেশ্যন কেনেকৈ কৰিব আপুনি? এইটোৰ কাৰণে ছাৰ কিবা অলপ গ্ৰামাৰ অলপ শিকি ল'ম, কিবা অলপ ভোকেবুলাৰী শিকি ল'ম। মই ক'লো তাতে হ'বনে আপোনাৰ? কি বনায়, হ'বনে? তেখেতে ক'ব নোৱাৰে যে হ'ব 100% চিয়'ৰ নহয়, এইটো সম্ভৱেই নহয়। মোৰ যেতিয়া ইংলিছৰ নোট কেইটা দিয়া থাকে GS-ৰ, আপোনাৰ যদি অসমীয়া মিডিয়ামৰ আপুনি ষ্টুডেণ্ট হয়, বড়ো মিডিয়ামৰ ষ্টুডেণ্ট হয়, বেংগলী মিডিয়ামৰ ষ্টুডেণ্ট হয়, আপোনাৰ এক্সট্ৰা এফৰ্ট দিব লাগে। এক্সট্ৰা এফৰ্ট দিয়ক এইটো বুজাৰ কাৰণে। মই কি কৈছোঁ? মইতো বস্তুখিনি বুজাই দিলোঁ, এতিয়া আপুনি নিজে এবাৰ পঢ়ক, বুজক, তাতে বহুত নতুন নতুন ৱৰ্ড আপুনি পাব, সেইটো নোট ডাউন কৰক, বুজাৰ ট্ৰাই কৰক। আপুনি এই প্ৰচেছ যদি কণ্টিনিউ ৰাখে, যদি আপুনি যদি বেলেগ বেলেগ নভেল পঢ়ে, বেলেগ বেলেগ কিতাপ পঢ়ে, যদি আপুনি এই প্ৰচেছ যদি নেক্সট 6 মাহ 7 মাহ 8 মাহ কণ্টিনিউ ৰাখে, আপুনি চাব ইংলিছ লেংগুৱেজটো আপোনাৰ বহুত নিজৰ বুলি ফিল হ'ব। আপোনাৰ যিটো এটা ইংলিছ মিডিয়াম ষ্টুডেণ্টৰ ল'ৰা হওক বা ছোৱালী হওক, সেইটো ফিল কৰে। ইংলিছ মিডিয়াম ষ্টুডেণ্টৰ আপুনি চাব ইংলিছ লেংগুৱেজটো তাতে এক্সামত গৈ ভুল হোৱা, শুদ্ধ হোৱা, এইটো বেলেগ কথা, এইটো একদম একদম বেলেগ কথা হ'ব। বাট ইংলিছ লেংগুৱেজ এইটো ভয় নাই যে ইংলিছত মই গ্ৰামাৰ কৰিব পাৰিম নে নাই, মই ভোকাবুলাৰী কেইটা এনচাৰ দিব পাৰিম নাই। এই ভয়টো মেক্সিমাম ভাৰ্নাকুলাৰ মিডিয়াম ষ্টুডেণ্টৰ কাৰণে হয়, এছামিজ, বেংগলী, বড়ো, বেলেগ বেলেগ মিডিয়াম ষ্টুডেণ্টৰ কাৰণে। কিয়? তেখেতসকলক কেতিয়াও স্কুল লেভেললৈকে কেতিয়াও ইমান ধুনীয়াকৈ বা ইমান টাইম ইংলিছত দিব হোৱা নাই। গোটেইকেইটা ছাবজেক্ট বাৰু তেখেতে অসমীয়াত পঢ়িলে বা বেংগলীত পঢ়িলে বা বড়োত পঢ়িলে। এতিয়া আৰু এটা ছাবজেক্ট আছিল ইংলিছ, এতিয়া বাৰু গোটেইখিনি ইংলিছত যদি পঢ়িব লগা হয়, এটা এক্সাম দিব লগা হয়, এই এক্সামত ইংলিছৰ বহুত কুৱেশ্যন আহিব, গ্ৰামাৰৰ বেলেগ বেলেগ টপিকৰ পৰা কুৱেশ্যন আহিব, ভোকেবুলাৰী আহিব, মানে কম্প্ৰেhension আহিব। এতিয়া যদি মই এইটো গোটেইখিনি এনচাৰ দিব লগা হয়, মইতো ইংলিছটো ভাল হোৱাটো স্বাভাৱিক। মই ভাল নোহোৱালৈকে, ইংলিছত যদি মই ষ্ট্ৰং নহওঁ, মই এনচাৰটো দিব নোৱাৰিম মই। আৰু এটা লেংগুৱেজত ষ্ট্ৰং হোৱাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট থিং ইজ ৰিডিং। আপোনাক পঢ়িব লাগিব। আপোনাক আৰু ক'ৰ পৰা পঢ়িব? আপুনিতো নভেল কেইটা, এতিয়া মই যদি কওঁ আপুনি নভেল পঢ়া আৰম্ভ কৰক, এটা হেবিট বনাই লওক, ডেইলি নভেল পঢ়ক। আপুনি নপঢ়িব, আপুনি বহুতো সময় দিব নোৱাৰে। আপুনি মই গম পাওঁ, কোনো না বহুতো বেলেগ বেলেগ ৰেষ্ট্ৰিকশ্যন আছে, বেলেগ বেলেগ চেলেঞ্জেছ আছে। ঘৰত কোনোবা হাউচ ৱাইফ হয়, কোনোবা কিবা বেলেগ এটা পৰিয়াল চলাৰ কাৰণে কিবা এটা প্ৰাইভেট চাকৰি কৰি আছে, তেখেতকে মই যদি কওঁ আপুনি ডেইলি আহি নভেল পঢ়ক, ৰাস্কিন বণ্ড আপুনি পঢ়া আৰম্ভ কৰক, আপোনাক ছাৰ আপুনি পাগল হৈ গৈছে। আপুনি ক'ৰ পৰা মই নভেল পঢ়িম? এতিয়া নভেল পঢ়িম না চাকৰি প্ৰিপাৰেশ্যন কৰিম? সম্ভৱে নহয়। এই কাৰণে যিমানখিনি সম্ভৱ GS-ৰ নোটছখিনি মোৰ পৰা মই কোৱা নাই, আপুনি বেলেগৰ কথা কৈ আছোঁ, আপোনালোকে য'ৰ পৰাই পঢ়ক, GS-ৰ নোটটো ইংলিছে পঢ়া আৰম্ভ কৰক, বুজাৰ ট্ৰাই কৰক। কষ্ট হ'ব, অসুবিধা নাই, গুগলৰ হেল্প লওক, AIৰ হেল্প লওক, ডিকশ্যনাৰী চাব, কি ৱাৰ্ডৰ মিনিং কি, ইংলিছত কৰক, চাব আপুনি ইংলিছ লেংগুৱেজটো আপোনাৰ বহুত ষ্ট্ৰং হ'ব। আপোনাৰ তাৰপিছতো ছাইড বাই ছাইড আপুনি গ্ৰামাৰ কৰিব, আপুনি ভোকাবুলাৰী ছাইড বাই ছাইড কৰি থাকিব বাৰু। বাট অকল গ্ৰামাৰ, অকল ভোকাবুলাৰী মই কৰিম আৰু ইংলিছটো মই ষ্ট্ৰং হৈ যাব একো নপঢ়াকৈ, একো নোকোৱাকৈ, এইটো মিছা কথা, এইটো মিছা কথা। ক্লিয়াৰ? ইংলিছ কৰাৰ কাৰণে মই আপোনাক সাজেষ্ট কৰিব পাৰোঁ নিতু সিং মেমৰ কিতাপ এটা। নিতু সিং মেমৰ আপুনি যদি চাই, নিতু সিং মেমৰ কিতাপ আছে ভলিউম 1 এণ্ড ভলিউম 2, টোটাল 3টা ভলিউম হয়। এই দুটা ভলিউম আপোনালোকে পাৰচেজ কৰিব পাৰে, দোকানৰ পৰা কিনি ল'ব পাৰে। নিতু সিং মেমৰ দুটা কিতাপ আছে, ঠিক আছে। ইয়াত আপুনি ধুনীয়াকৈ ভোকেবুলাৰী, গ্ৰামাৰ গোটেইখিনি পাই যাব। ইয়াৰ লগত ৰাণী মেম বুলি হয়, ৰাণী মেম, ৰাণী মেমৰ আপুনি যদি ইউটিউবত যদি সার্চ করে ইংলিশ বাই রানী ম্যাম, আপনি রানী ম্যামৰ বহুত ভিডিও, তেখেতৰ ইউটিউব চেনেলও আছে, ইংলিশ উইথ রানী ম্যাম বুলি, মোস্ট প্ৰবাবলি ইংলিশ উইথ রানী ম্যাম বুলি এটা ইউটিউব চেনেল আছে। তাতে আপুনি ফ্ৰী একদম ইউটিউবত আপলোড কৰা ফ্ৰী কন্টেন্ট ইমানখিনি পাই যাব, যেটো কাৰণে আপোনাক সেপাৰেট কোনো পেইড বেচ আপোনাৰ চাই দিব নোৱাৰে। তাতে আপোনাৰ সাবজেক্ট ভার্ব এগ্রিমেন্ট, সেন্টেন্স কারেকশন, প্রিপোজিশন, ভয়েস চেঞ্জ, ন্যারেশন, কোশ্চেন ট্যাগ, আর্টিকেল, এন্টোনিম, সিনোনিম, ফ্রেজ ইডিয়মস, ওয়ান অর সাবস্টিটিউশন গোটেইখিনি তাতে পাই যাব আপুনি। আৰু ধুনীয়াকৈ মেৰাথন ভিডিঅ' বনোৱা আছে,
অলপ ধৈৰ্য যদি ৰাখি আপুনি ভিডিঅ'টো কমপ্লিট চাই যদি আপোনাৰ ইংলিছ এই দুটা সোৰ্সৰ পৰা ধুনীয়াকৈ হৈ যাব, ইয়াৰ বাহিৰত একো টেনশ্যন ল'বই নালাগে, মই আপোনাক গ্যাৰেণ্টি দি ক'ব পাৰোঁ। ক্লিয়াৰ? সো আপুনি ইংলিছ ইয়াৰ পৰা এই সোৰ্সৰ পৰা কৰিব পাৰে। নেক্সট হাউ টু প্ৰিপেয়াৰ মেথছ। বহুতৰে ভয়, বাকি সাবজেক্ট কেইটা আছে কিবা কৰি মেনেজ তো হয়, মেথছ অৱস্থা বেয়া। মেথছ আৰু মই নুবুজো আৰু মেথছ আৰু নোহোমাই আৰু মাথাত নোহোমাই হ'ব বহুতৰে। মানে যদি আপুনি 50 জন ষ্টুডেণ্টক যদি ৰেণ্ডমলি উঠাই যদি কয় যে কোন সাবজেক্ট আপোনালোকে বেছি ডিফিকাল্ট পায়, চাগে 50 জনৰ ভিতৰত চাগে 35 জন বা 30 জনে ক'ব বাৰু মেথছে অসুবিধা আছে, মেথছৰ বহুত প্ৰব্লেম আছে। সো মেথছৰ কাৰণে চাব এটা বস্তু, মেথছৰ চাপ্টাৰ কেইটা আপুনি আগতে লিষ্ট আউট কৰক, কি কি চাপ্টাৰ আছে। তাতে মেথছৰ আপুনি যদি গম পায় তাতে এৰিথমেটিক আপুনি পাব, এৰিথমেটিকৰ চাপ্টাৰ কেইটা লিষ্ট ডাউন কৰক, তাতে সেপাৰেট চাপ্টাৰ আছে। আৰু সেপাৰেটকে আপুনি কৰক এডভান্স মেথছ। যেনেকে এৰিথমেটিকৰ চাপ্টাৰ কেইটা কি হয়, এৰিথমেটিকৰ যেনেকে আপুনি পাব পাৰ্চেন্টেজ, মানে শতাংশ বুলি আমি কওঁ, পাৰ্চেন্টেজ, ৰেশিও এণ্ড প্ৰপৰ্শন, অনুপাত আৰু সমানুপাত, টাইম এণ্ড ৱৰ্ক, ইয়াৰ লগত আছে পাইপ এণ্ড সিস্টেম, তাৰপিছত টাইম, স্পীড এণ্ড ডিসটেন্স, তাৰপিছত ট্ৰেইন, মানে সিম্পল ইন্টারেস্ট, কম্পাউন্ড ইন্টারেস্ট, প্ৰফিট এণ্ড লছ, ডিসকাউন্ট, মিক্সচাৰ এলিগেশন, পাৰ্টনাৰশ্বিপ, এজেস, এই গোটেইকেইটা আপোনাৰ এৰিথমেটিকৰ চাপ্টাৰ। আৰু এডভান্স মেথছত আপুনি কি পাব, যেনেকে জিওমেট্ৰি মানে জ্যামিতি, ইয়াৰ পিছত পাব এলজেব্ৰা যাক আমি বীজগণিত বুলি কওঁ, মানে কোঅৰ্ডিনেট জিওমেট্ৰি, ট্ৰিগোনোমেট্ৰি, মানে মেনসুৰেশন পাব আপুনি, মানে সো পৰিমিতি বুলি কয় 2D আৰু 3D দুটা বেলেগ বেলেগ হয়, মেনসুৰেশন আপুনি 2D ও পাব আৰু মেনসুৰেশন আপুনি 3D ও পাব। এই চাপ্টাৰ কেইটা হ'ল এডভান্স। মই আপোনাক ৰেকমেন্ড কৰিম বা সাজেষ্ট কৰিম আপনি ফার্স্ট অফ অল এরিথমেটিক কোশ্চেনটো শেষ কৰক, তাতে নাম্বার অফ চ্যাপ্টার্স বহুত বেছি আৰু ইয়াৰ পৰা কোশ্চেন আপুনি বহুত পাব আৰু এটো বুজাব অলপ ইজি। এডভান্স মেথছটো অলপ বেছি লেন্থি কোশ্চেনছ হয়, তাতে জ্যামিতি, এলজেব্ৰা, ট্ৰিগোনোমেট্ৰি, কোঅৰ্ডিনেট জিওমেট্ৰি বুজাটো আপোনালোক অলপ কষ্ট পাব, অলপ টাফ হ'ব আপোনালোকৰ কাৰণে, যিসকলে মেথছত বহুত বেছি ষ্ট্ৰং নহয়, যিসকলে আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা অহা ষ্টুডেণ্ট, যিসকলে মেট্ৰিকৰ সময়ত লাষ্ট কৰিছিল, আজিৰ পৰা সাপোজ 15 বছৰ আগৰ কথা, 10 বছৰ আগৰ কথা, তেখেতসকলৰ কাৰণে পটককৈ আহি মেথছৰ মোটামুটি আপুনি যদি চাই 22টা পৰা 25টা চাপ্টাৰ আছে, এই গোটেইখিনি আপোনালোকৰ পটককৈ কৰাটো, মই এইটো নকওঁ যে আপুনি কৰিব নোৱাৰে, নিশ্চয়কৈ কৰিব, বাট আপুনি ফাৰ্ষ্ট অফ অল এৰিথমেটিকৰ চাপ্টাৰ এটা শেষ কৰক ধুনীয়াকৈ, বিকজ আপুনি যদি ভালকৈ যদি চাই 3 দিন 4 দিনৰ মূৰে আপুনি এটা চাপ্টাৰ শেষ কৰিব পাৰে। বাট মোষ্ট ইম্পৰ্টেণ্ট থিং ইজ জিএস নুবুজাকে মুখস্থ কৰা যায়, ইংলিছ নুবুজাকে অলপ মুখস্থ কৰা যায়, বিকজ মোষ্টলি এগুলো মুখস্থ কৰা বস্তু হয়। मैथ्स এটা কোশ্চেন নুবুজাকে নকৰিব, बहुत सिंपल सजेशन बट वेरी इंपॉर्टेंट सजेशन। वो क्वेश्चन ऐसे हुआ था, ये क्वेश्चन भी ऐसे हुआ ना, वो क्वेश्चन में ये डिमांड था इसलिए मैं ऐसे किया, इस क्वेश्चन का डिमांड ये है इसलिए मैं ऐसे किया, ये समझना जरूरी है। कॉन्सेप्ट स्ट्रॉन्ग हुआ वेरी इंपॉर्टेंट, बिकॉज बहुत चैनलत बहुत टीचारक एटु अपनी कब कोआটো अपनी শুনিব যে মই দিয়া কোশ্চেনৰ ভিতৰত 5টা কোশ্চেন एग्जामत আহি গল, মই দিয়া মই মোৰ কোৰ্সৰ পৰা কোশ্চেনৰ ভিতৰত এই কেইটা কোশ্চেন আহি গল। মিছা কথা। জিএছত এটো হ'ব পাৰে, ইংলিছত হ'ব পাৰে, ম্যাথছত হোৱাটো সম্ভৱ নহয়, কাৰণ কি ম্যাথছত আপুনি টাইপ কেইটাহে কভাৰ কৰিব, যে এই পাৰ্টিকুলাৰ চ্যাপ্টাৰত এই টাইপ অফ কোশ্চেন হ'ব পাৰে, বাট এক্সামত যেতিয়া কথা আহিব, এক্সামত তো আপোনাৰ এই হুবাহু তাতে আপুনি ৰাম বুলি কোশ্চেনটো কৰিলে তাতে কিবা সাম আহিব পাৰে, তাতে কিবা আপোনাৰ 10% আছে তাতে 20% আহিব পাৰে, তাতে কোশ্চেনটো অলপ ঘূৰাই দিব পাৰে। তো আপনি যদি একটা চ্যাপ্টার কৰিব, এটা চ্যাপ্টার যদি কমপ্লিট কনসেপ্ট যদি আপনার ক্লিয়ার থাকে, তেতিয়াহে আপনি কোশ্চেন কেইটা কৰিব পাৰিব। আৰু কমপ্লিট কনসেপ্ট মানে এই চ্যাপ্টাৰৰ পৰা আজিলৈকে কি ধৰণৰ টাইপ অফ কোশ্চেন আহিছে, নাম্বার অফ কোশ্চেনটো মেটাৰ নহয়, আপুনি 50টা কোশ্চেন কৰিলে নে 100টা কোশ্চেন কৰিলে এইটো ডাঙৰ কথা নহয়, এই পাৰ্টিকুলাৰ পাৰ্চেন্টেজ চ্যাপ্টাৰৰ পৰা আজিলৈকে আসাম পুলিচ, এডিআৰই, ডিএইচএস, ডিএমই এই গোটেইকেইটা এক্সাম মিলাই আপুনি চাব যে না এই চ্যাপ্টাৰৰ পৰা এই বেলেগ 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 12টা টাইপ অফ কোশ্চেন আজিলৈকে আহিছে। এই 12টা টাইপ আপনি ভালকে কৰি থাকক, ভালকে কৰি তাৰ পিছত এক্সামত যাব। আপনি যদি টাইপ গোটেইকেইটা যদি কভাৰ নকৰে, যদি বেলেগ এটা টাইপৰ যদি এক্সামত কোশ্চেন আহে, আপনি ঘৰত যদি নকৰা থাকে, যদি আপোনাৰ কিন্তু প্ৰব্লেম হ'ব, স্বাভাৱিক কথা। মই ঘৰত কৰাই নকৰাকৈ কেনেকৈ এক্সিকিউট কৰিম, সেইকাৰণে টাইপ কেইটা কভাৰ কৰা ট্ৰাই কৰক। এই কাৰণে মই কৈছিলো প্ৰিভিয়াছ ইয়েৰ কোশ্চেন ভেৰি ইম্পৰ্টেণ্ট। ক্লিয়াৰ? এতিয়া মেথছৰ কাৰণে কন্টেন্ট আপনি ক'ৰ পৰা পাব, আকৌ সেম কথা মই ক'ম, অথেন্টিক কেইটামান কিতাপ ৰেফাৰ কৰা নিশ্চয় প্ৰয়োজন। অথেন্টিক কিতাপ যিটো সবে চাব পাৰে, যে আৰ.এছ. আগৰৱাল, মানে আৰ.এছ. আগৰৱাল একদম আমাৰ সৰু বয়সৰ পৰা এটা আমি জানা এটা কিতাপ আছে, যিটো বহুত ভাল কিতাপ হয়, তাতে অথেন্টিক কিতাপ হয়, আৰু বহুত বেলেগ বেলেগ টাইপ অফ কোশ্চেন পাব। তো যিসকলে একদম বেছিকৰ পৰা আৰম্ভ কৰিব বিচাৰে তেখেতসকলে আৰ.এছ. আগৰৱাল ৰেফাৰ কৰক। যিসকলে গম পায় যে মেথছ একটা অলৰেডি ষ্ট্ৰং আছে, এতিয়া বহুত বেছি প্ৰেক্টিছৰ প্ৰয়োজন, বহুত বেছি প্ৰেক্টিছ কৰিব পাৰিব, তেখেতে নিশ্চয়কৈ আদিত্য ৰঞ্জন ছাৰৰ কিতাপ এটা আছে, আদিত্য ৰঞ্জন ছাৰ, তেখেতে আদিত্য ৰঞ্জন ছাৰৰ কিতাপ ল'ব পাৰে। और राकेश यादव, आर के यादव,
ৰাকেশ যাদৱ ছাৰৰ কিতাপ আছে। এই কিতাপটো মই ফলো কৰিছো, মই নেক্সট ভিডিঅ'ত মই কেতিয়া দেখাম বাৰু মোৰ কি কি কিতাপ আছে, কেনেকৈ কি পঢ়িব লাগে বা কি কৰিব লাগে। এই ৰাকেশ যাদৱ ছাৰৰ কিতাপ 7300 না 10000 এটা কিতাপ আছে, এইটো চাব পাৰে। এই আৰএছ আগত যদি কৰে ঠিক আছে, আদাৰৱাইজ আপুনি যিকোনো এটা কিতাপ লওক, কিন্তু ৰিকুৱেষ্ট এটাই হ'ল আপুনি যি কিতাপে ল'ব সেইটো শেষ কৰিব। এনেকে নহয় যে আৰএছ আগত কৰিলো 25 পেজ কৰা হ'ল তাৰপিছত বন্ধ কৰি দিলো। আয়ুক্তৰঞ্জন ছাৰৰ কিতাপ লৈছো কেইটামান কৰি আকৌ বন্ধ নহয়। আপুনি যি কিতাপে লওক ফাৰ্ষ্ট টু লাষ্ট গোটেইখিনি শেষ কৰাৰ ট্ৰাই কৰক, গোটেইখিনি কমপ্লিট কিতাপ শেষ কৰক। এবাৰ নহয়, বহুতবাৰ ৰিভিজনো লাগিব, এবাৰ কৰিলে কোনো লাভ নহ'ব। তো আপুনি যিকোনো এটা কিতাপ লওক আৰু ভালকে শেষ কৰক যি কিতাপ মই দিছোঁ। ইয়াৰ বাহিৰত আপুনি যদি চাই যদি ইউটিউবত অবভিয়াছলি আপোনালোকে বহুতে কোনোবা কোৰ্চ লৈছে, কোনোবা পেইড কোৰ্চ ল'ব, কোনোবা কোচিং চেণ্টাৰ এডমিশ্যন ল'ব, এইটো নিশ্চয়কৈ আপোনালোকৰ নিজৰ কথা, আপোনালোকে এফৰ্ড কৰিব পাৰে যদি নিশ্চয়কৈ ল'ব পাৰে। বাট মই ভাবোঁ, মই সদায় কওঁ যে আপোনালোকে উইদাউট এনি কোচিং, উইদাউট এনি অফলাইন কোচিং অৰ অনলাইন কোচিং আপোনালোকে নিশ্চয়কৈ প্ৰিপাৰেশ্যন কৰি চাকৰি পাব পাৰে। কোচিংটো ল'লে যে কোচিং লোৱাৰ লগে লগে যে চাকৰি পাব, মিছা কথা। কোচিং লোৱা ষ্টুডেণ্ট কেইজনে চাকৰি পাব, বাকী কেইজন নাপায়, মিছা কথা। আৰু কোচিঙে আপোনাক এভৰিথিং গোটেইখিনি শিকাই দিব, এইটোও মিছা কথা। আপোনাৰ ফাইনেলি নিজৰ চেষ্টা, নিজৰ এটা ৰিচাৰ্চ নিশ্চয়কৈ প্ৰয়োজন হ'ব। চ' আপুনি যদি ভাবে যে আপুনি ইউটিউবৰ পৰা ফ্ৰী কণ্টেণ্টৰ পৰা আপুনি কমপ্লিট শেষ কৰিব বিচাৰে, আপোনাৰ কেইজন টিচাৰৰ নাম কৈ দিয়ে। এজন আদিত্য ৰঞ্জন ছাৰ, राकेश यादव सर, गगन प्रताप सिंह, गगन प्रताप सर, नेक्स्ट अपना अभिनय शर्मा, अभिनय शर्मा। এই চাৰিজনৰ কথা আপোনাক আৰু এজন আছে ৰেমো ছাৰ, ৰেমো বহুত আন্ডাৰৰেটেড টিচাৰ হয় এজন ৰেমো ছাৰ, ঠিক আছে। তেখেতক যদি আপুনি যদি ওলাই পিনে যদি চাই যদি ইউটিউবত আপুনি যদি সঁচাকৈ যদি মেথছ শিকিব বিচাৰে, মেথছ যদি কনফিডেন্ট হ'ব বিচাৰে, আপুনি ৰেমো ছাৰৰ ভিডিঅ' কেইটা চালে গম পাব যে কি লেভেললৈকে তেখেতে পঢ়ায়। যিয়ে হোক, এই পাঁচজন টিচাৰ আদিত্য ৰঞ্জন, ৰাকেশ যাদৱ ছাৰ, আদিত্য ৰঞ্জন ছাৰ, ৰাকেশ যাদৱ ছাৰ, গগন প্ৰতাপ সিং ছাৰ, অভিনয় শৰ্মা ছাৰ, ৰেমো ছাৰ, তেখেতসকলৰ বহুত 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 ফ্ৰী কণ্টেণ্ট ইউটিউবত এভেইলেবল আছে। আপুনি যদি ফ্ৰী উইদাউট এনি কোচিং যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰে, ফাৰ্ষ্ট থিং যিটো আপুনি কৰাটো প্ৰয়োজন এইটো হ'ল আপুনি এটা হোৱাইট পেজ লওক, এটা A4 পেজ লওক, তাতে না লিখক যে পাৰ্চেণ্টেজ চাপ্টাৰ ৰাকেশ যাদৱ ছাৰৰ এইকেইটা কমপ্লিট মেৰাথন আছে, মই ইয়াৰ পৰা শিকিম। এনেকৈ এটা আগতে লিষ্ট বনাই লওক। তাৰপিছত এই ভিডিঅ'ত আপুনি মেৰাথন ভিডিঅ' 13 ঘণ্টা 15 ঘণ্টাৰ এটা ভিডিঅ' আপুনি দুদিনত শেষ কৰিব নোৱাৰে। আৰু শেষ কৰাটো আমাৰ কথা নহয়, ৰিভিজন কৰাৰ কথা আছে, বহুত বস্তু বুজিব, বহুত বস্তু এবাৰতে নহয় দুবাৰতে বুজিব আপুনি, সেইটো এটা সময় দিব লাগিব আপোনাৰ। বাট আগতে এটা লিষ্ট বনাই লওক যে কোন চাপ্টাৰ আপোনাৰ ইউটিউবত বহুত ধুনীয়াকৈ পাইছে আপুনি, এইকেইটা টিচাৰৰ ভিতৰত আগতে এটা কপিত লিষ্ট বনাই লওক। আৰু ক'ৰবা এই ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখক, নিজৰ হোৱাটছএপত বা নিজৰ ফ্ৰেণ্ডক বা নিজৰ ঘৰৰ পৰিয়ালক শ্বেয়াৰ কৰি ৰাখক। বাৰে বাৰে ভিডিঅ'টো চাওক, ডাউনলোড কৰি ৰাখক। ইমানটো ডাউনলোড কৰা সম্ভৱ নহয়, এটা আপোনাৰ মাৰাথন ভিডিঅ'কেইটা বহুত ডাঙৰ হয়, তো যিমানকেইটা সম্ভৱ আৰু ডাউনলোড কৰি 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 চাই থাকক। আপুনি বাৰে বাৰে এটা কথা কৈ আছো বাৰু, আপোনাৰ লগত ভাবে যদি কোনোবাই এইটো ভাবে যদি যে আজি মই প্ৰিপাৰেশ্যন আৰম্ভ কৰিম আৰু 15 দিন 20 দিনৰ ভিতৰত মই নিজক গম পাম আৰু ইম্প্ৰুভমেণ্ট হোৱা বুলি, মই গম পাম যে মোৰ এটা ভাল মই ৰাস্তাত গৈ আছো, ইয়াতছে ডাঙৰ ভুল ধাৰণা হ'বই নোৱাৰে। দিছ ইজ আ মেৰাথন, দিছ ইজ নট আ স্প্ৰিণ্ট। এইটো কাৰণে আপুনি সময় দিব লাগিব, 6 মাহ 8 মাহ 9 মাহ 12 মাহ, এবছৰৰ বেছি সময় দিব লগা হ'ব পাৰে, ডিপেণ্ডিং আপোনাৰ কিমানখিনি কেপাবিলিটি। বেলেগৰ লগত কম্পেয়াৰ নকৰক, আপুনি নিজৰ লগত কম্পেয়াৰ কৰক যে আপোনাৰ ক্ষমতা কিমান, এই হিচাপে নিজৰ প্ৰিপাৰেশ্যনটো আৰম্ভ কৰক। আৰু এইটো অভাৰনাইট হোৱা বস্তু নহয়, আজি আৰম্ভ কৰি কালি হোৱা বস্তু নহয়, দীঘলীয়া এটা সময় দিয়ক। যেতিয়া আপুনি 3 মাহ 4 মাহলৈকে সময় এটা দিব, কনচিষ্টেঞ্চিতে মেইনটেইন কৰিব, নিজে গম পাব আপুনি 3 মাহ আগত আপুনি কি পজিশ্যনত আছিল, আজি আপুনি কি পজিশ্যনত আছে। এইটো বাৰু 3 দিনত হোৱা বস্তু নহয়, ক্লিয়াৰ। সো এইকেইটা আপুনি সোর্স আপনি ফলো কৰিব পাৰে। মুভিং টু দ্য নেক্সট কোশ্চেন। নেক্সট ইজ হাউ টু প্ৰিপেয়াৰ ৰিজনিং। এইটো মই কোৱা কথা নহয়, আপোনালোকে নিশ্চয় গম পায়, বহুত বেলেগ বেলেগ টিচাৰে এইটো কৈ থাকে যে আমাৰ 4টা সাবজেক্ট আমি প্ৰিপাৰেশ্যন কৰোঁ, হয় নে নাই? ম্যাথছ, ৰিজনিং, জিএস, ইংলিছ। যিকোনো এক্সামৰ কাৰণে এইকেইটা সাবজেক্ট আপোনাৰ প্ৰয়োজন। আটাইতকৈ ইজি সাবজেক্ট হ'ল ৰিজনিং। তো ৰিজনিঙৰ বাহিৰত বেলেগ ইজি সাবজেক্ট মইতো ভাবোঁ ৰিজনিং দ্য মোষ্ট ইজিয়েষ্ট সাবজেক্ট। তো এইটোৰ কাৰণে আপুনি কিতাপ লোৱাটো মেণ্ডেটৰী নহয়, বিকজ ইউটিউবত বহুত 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 এভেইলেবল আছে। ৰিজনিঙৰ যিকোনো টিচাৰৰ ভাল এটা প্লেলিষ্ট আপুনি চাব পাৰে। যেনেকৈ আমাৰ সৌৰভ সিং বুলি এজন আছে, তেখেতে আড্ডা 247ত পঢ়ায়, সৌৰভ সিং বুলি এজন টিচাৰ আছে, তেখেতে আড্ডা 247ৰ মেইন যিটো পেন ইণ্ডিয়া যিটো চেনেল তাতে পঢ়ায়, বহুত বঢ়িয়া টিচাৰ। তেখেতৰ ভিডিঅ' মই নিজে চাই পিনে মই প্ৰিপাৰেশ্যন কৰিছিলোঁ। আমাৰ অসমৰ ভিতৰত SPK ছাৰ আছে, মই তেখেতে বহুত ভাল পঢ়ায়, মই নিজে কেইটামান ভিডিঅ' চাইছোঁ আৰু মই বহুত ষ্টুডেণ্টৰ পৰা শুনিছোঁ যে SPK ছাৰে বহুত ভাল পঢ়ায়, ঠিক আছে। এইটো কিন্তু কোনো পেইড ভিডিঅ' নহয়, মই কিন্তু বেলেগৰ পৰা 2 পইচা লৈ আপোনাৰ ভিডিঅ' বনোৱা নাই। যিটো ষ্টুডেণ্টৰ কাৰণে সুবিধা হ'ব সেইটোৱে মই বনাই আছোঁ। আপোনালোকে যদি ভাবে যে ছাৰ কিবা এইটো একো নাই, মোৰ ইয়াতে কোনো নিজৰ কোনো ইণ্টাৰেষ্ট নাই, 1% ইণ্টাৰেষ্ট নাই কিন্তু মোৰ, ঠিক আছে। SPK ছাৰ মোক চাগে চিনিও নাপায়, ঠিক আছে। মই তথাপি মই তেখেতৰ ভিডিঅ' ভাল পাইছোঁ, সেইকাৰণে মই কৈ আছোঁ।
ইয়াৰ বাহিৰত আপুনি যদি এনে ইয়াৰ বাহিৰত আৰু দুজন তিনিজন টিচাৰ আছে, মই ৰিচেণ্টলি চাই আছিলোঁ বাৰু, বা তেখেতৰ নাম মোৰ মনত নাই। আপুনি খালি চাৰ্চ কৰিব খালি ৰিজনিং প্লেলিষ্ট, আপুনি অকল ৰিজনিঙৰ ভিডিঅ' নহয়, ৰিজনিঙৰ প্লেলিষ্ট চাৰ্চ কৰিব আপুনি, ৰিজনিং কমপ্লিট প্লেলিষ্ট বুলি আপুনি যেতিয়া চাৰ্চ কৰিব ইউটিউবত, আপুনি নিশ্চয়কৈ আপুনি বহুত কেইজন টিচাৰৰ ভিডিঅ' পাই যাব বাৰু। ইণ্ডিয়া নহয়, মানে পেন ইণ্ডিয়া লেভেলৰ কথা মই কৈ আছোঁ, অকল অসম চৰকাৰৰ কাৰণে প্ৰিপেয়াৰ এইটো মিছা কথা। আপুনি যদি তাতে RRB NTPC কাৰণে এটা প্লেলিষ্ট বনোৱা আছে বুলি যদি পায়, যদি সেইটো কৰক, বিকজ ৰিজনিঙৰ লেভেল মোৰ অললেছ চেমি থাকে, কোনো টাফ ইজি বুলি নহয় তাতে, ঠিক আছে। বাট যি টিচাৰৰ আপুনি প্লেলিষ্ট পাব তাতে চাব যে ভিউজ কেনেকৈ আছে, কমেণ্ট কেনেকৈ আহি আছে, তাতে ভাল ভাল কমেণ্ট পাইছে না পোৱা নাই টিচাৰে, যদি ভাল থাকে সেইটো কৰক আপুনি। বাট ৰিজনিং মই ভাবোঁ বেলেগ কোনো কিতাপ কিনাৰ প্ৰয়োজন নাই, আপুনি এটা ইউটিউবৰ প্লেলিষ্টৰ পৰা কৰক, আৰম্ভ কৰক আৰু ধুনীয়াকৈ নোট বনাই থাকক, that will be sufficient. Clear? Moving to the next topic. It was আমার টোটাল 10টা পয়েন্ট লই আছে বলবো, টোটাল 10টা পয়েন্ট লই আছে, 9 নম্বর পয়েন্ট কি দিয়া আছে, টাইম টেবিল এন্ড কনসিস্টেন্সি। সব আপনার সবরে লাইফ বেলেগ বেলেগ, সবরে নিজৰ ঘৰৰ প্ৰতি কমিটমেন্ট আছে। কোনেবা বাৰু একদম ঘৰৰ পৰা ফুল সাপোর্ট পাই আছে, জাস্ট গ্ৰেজুৱেচন শেষ কৰিলে তেখেতসকলে যিমান টাইম এটা দিব পাৰিব প্ৰিপাৰেচনৰ বাবে, যি মানুহজনে বাৰু সাপোজ এটা পাৰ্ট টাইম প্ৰাইভেট জব কৰে, এইটো গোটেইখিনি কৰাৰ পিছত তাৰপিছত নিজৰ সময়খিনি ওলাই প্ৰিপাৰেচন কৰে, ঘৰৰ পইচাৰ প্ৰয়োজন আছে, দেউতা এতিয়া বুঢ়া হৈছে, দুখীয়া ঘৰৰ পৰা বিলং কৰে, তো ইমান পইচা নাই, পইচা এটা আৰ্ন কৰিবই লাগিব, তেখেতৰ টাইম টেবল বেলেগ হ'ব। এজন হাউচ ৱাইফ, তেখেতৰ বাচ্চা আছে, তেখেতৰ টাইম টেবল বেলেগ হ'ব। সো ডিপেন্ডিং অন ইউৰ লাইফ ষ্টাইল, আপোনাৰ কি লাইফ, আপোনাৰ লাইফত কি কি অসুবিধা আছে, কি সুবিধা আছে, এইটো চাই টাইম টেবল বনাব লাগিব। সো মই যিটো ৰেকমেণ্ড কৰিম, ট্ৰাই কৰক 3 ঘণ্টাৰ পৰা 4 ঘণ্টা যাতে দিয়া যায়, 3 ঘণ্টাৰ পৰা ডেইলি যাতে 4 ঘণ্টা এটা টাইম ওলোৱা যায়। একে ষ্ট্ৰেচ হ'ব লাগিব এইটো কথা নহয়, আপুনি 3-4 ঘণ্টা একেলগে যদি দিব পাৰিব এইটো সম্ভৱ, বহুতৰ কাৰণে সম্ভৱ নহয়, বহুতৰ কাৰণে সম্ভৱ নহয়। মই নিজৰ ৱাইফক চাই আছোঁ, মই নিজৰ মাক চাই আছোঁ, তেখেতসকলে ইমান ঘৰত কষ্ট কৰে, তেখেতক যদি কোৱা হয় আপুনি প্ৰিপেয়াৰ কৰক, তেখেতসকলে 4 ঘণ্টা কণ্টিনিউ দিয়াটো সম্ভৱেই নহয়। চ' আপুনি যেনেকৈ আপোনাৰ সুবিধা হয় 3 ঘণ্টা 4 ঘণ্টা যাতে আপুনি ভালকৈ প্ৰিপাৰেশ্যন কৰিব পাৰে, এনেকৈ এটা সময় আপুনি ওলাই লওক। ক্লিয়াৰ? আৰু কনচিষ্টেঞ্চি ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মানে আজি কৰিলোঁ, কালি কৰিলোঁ, আকৌ বন্ধ হৈ গ'ল, এইটো হ'ব নিদিব আপুনি 3 ঘণ্টাকে কৰক, 4 ঘণ্টাকে কৰক, বাট ৰেগুলাৰলি কৰক। আধা ঘণ্টা কেতিয়াবা দেৰি হ'ল, আপুনি ধৰক ৰাতি গোটেইখিনি কাম কৰি আপুনি ৰাতি 10টা বজাত পঢ়া শুনাৰ কাৰণে অলপ বহাই বুলি আপুনি ভাবিলে, এতিয়া কেতিয়াবা দেৰি হৈ গ'ল, 10:30 হৈ গ'ল, কোনো অসুবিধা নাই, তাতে অলপ এক্সটেণ্ড কৰক, তাতে অলপ টাইমটো বঢ়াই দিয়ক, 10:30 পৰা আপুনি 12:30, 1টা, 1:30লৈকে কৰক। বাট ট্ৰাই কৰক যাতে 4 ঘণ্টা যিটো আপুনি কোটা এটা বনাই লৈছে, 4 ঘণ্টা মই কৰিমেই আৰু এইটো যাতে কোনো কাৰণে যাতে নহয়, মানে কি ক'ম, ব্ৰেক যাতে নহয়, এইটো যাতে ফ'ল' কৰা হয়, ঠিক আছে। কনচিষ্টেঞ্চি বস্তুটো আমি বহুত আণ্ডাৰৰেট কৰোঁ। এই কনচিষ্টেঞ্চি বস্তুটো আমাৰ লাইফত বহুত ডাঙৰ এটা লোক হ'লে অকল পঢ়া শুনা প্ৰিপাৰেশ্যনৰ কাৰণে নহয়, গোটেইকেইটা আপুনি যিয়ে কওক, আমাৰ ইয়াতে যেনেকৈ আপোনালোকে গম পায়, ৰয় একাডেমি, ভাস্কৰ ৰয় ছাৰ, তেখেতে কিন্তু চাগে মই তেখেতৰ পৰা কৈ পিনে কিন্তু ভিডিঅ'টো বনোৱা নাই, তেখেতৰ লগত মোৰ ভাল চিনাকি আছে, ভাল ৰিলেশ্যন আছে, যদি তেখেতে ভিডিঅ'টো চাই নিশ্চয়কৈ ক'ব, আৰু বা আপোনালোকে যদি এই কথাখিনি শুনি যদি ৰয় ছাৰক যদি টেগ কৰে, তেখেতে নিশ্চয়কৈ গম পাব, কৰিব বাৰু। তো তেখেতে বাৰু বহুত ভাল মানুহ, টেলেণ্টেড মানুহ। চ' তেখেতে বাৰু আজিৰ পৰা চাপ'জ 1-1.5 মাহ আগত তেখেতে মই এটা ফেচবুকত পোষ্ট পালোঁ, ফেচবুক ইনষ্টাগ্ৰামৰ একদম মনত নাই, ফেচবুকত আছে, তেখেতে বাৰু এটা অপেন এটা চেলেঞ্জ, বেলেগত নহয়, নিজক এটা চেলেঞ্জ দি কৈছে যে মই আজিৰ পৰা নেক্সট 1 মাহ কণ্টিনিউ ভিডিঅ' বনাম, কণ্টিনিউ ফেচবুকত দিম, ইনষ্টাগ্ৰামত দিম, আৰু মই আপোনালোকক কৈ আছোঁ, আপোনালোকে চাব যে আজিৰ দিনত মোৰ ফলোৱাৰ 2.5K, এইটো বাৰু উইদিন 1 মাহ এইটো 10K হ'ব, 10,000 পাৰ হ'ব। ইনষ্টাগ্ৰামত এনেকৈ কিবা এটা আছে, তেখেতে কৈছিল যে এইটো বাৰু ইমানখিনি হ'ব। তো তাৰপিছত তেখেতে ডেইলি ভিডিঅ' দিয়া আৰম্ভ কৰিলে, হয়নে? ফেচবুকত দিয়ে, ইনষ্টাগ্ৰামত দি আছে, ইউটিউবতো দি আছে, ড্ৰাষ্টিকেলি। আপোনালোকে বাৰু এইটো মই বাৰু দেখা বাৰু, এইটো কোনো তাতে বেলেগ এলগৰিদম নাই, বেলেগ একো নাই, যিটো অৰ্গেনিকভাৱে আৰু কোনো এড নাই, বেলেগ কোনো পইচা দি ফলোৱাৰ বঢ়া নহয়, তেখেতে জাষ্ট পিয়ৰলি ডেইলি কণ্টেণ্ট দিলে, ভাল কণ্টেণ্ট দিলে, মানুহ যাতে সুবিধা হয়, মানুহ যাতে শিকিব পাৰে, এনেকৈ কণ্টেণ্ট দিলে, গভৰ্ণমেণ্ট জব এক্সপিৰিয়েঞ্চৰ কাৰণে কণ্টেণ্ট দিলে। আজিৰ দিনত তেখেতে যিটো টাৰ্গেট আছিল যে মই 10,000 হ'ব বাৰু, 2,500 পৰা 10,000 বা 5,000 পৰা 20,000, এই টাৰ্গেট তেখেতে নিজক 1 মাহ বুলি সময় দিছিলে, এইটো 20 দিন 18 দিনত কমপ্লিট হৈ গ'ল। চ' কনচিষ্টেঞ্চি ইমান ইম্পৰ্টেণ্ট হয়। আপুনি যদি এটা বস্তু ৰেগুলাৰলি যদি কৰি থাকে ন, এইটো ডাঙৰ, যেনেকৈ আমাৰ মিউচুৱেল ফাণ্ডত পইচা ইনভেষ্ট কৰোঁ, কিবা এইটো যদি আপুনি যদি ভাবে যে মই আজি পইচা ইনভেষ্ট কৰিলোঁ, এবছৰত মই বহুত ধনী এটা মানুহ হৈ যাম, বেয়া কথা, সম্ভৱে নহয়। আপুনি এইটো কাম কৰিব, এইটো কম্পাউণ্ডিং ইফেক্ট এটা হয়, এইটো বাৰু আপোনাৰ 5 বছৰ, 6 বছৰ, 7 বছৰ, 9 বছৰ, যেতিয়া আপুনি কণ্টিনিউ বস্তুটো আপুনি এফৰ্ট আপুনি দি থাকিব, আপুনি চাব যে যিটো ৰিজাল্ট আপুনি পাব নহয়, এই ৰিজাল্টটো চাগে আপুনি যিমানখিনি ভাবা নাই তাতছে বহুত বেছি ৰিজাল্ট পালে আপুনি। গভৰ্ণমেণ্ট জব প্ৰিপাৰেশ্যনটো সেইটোৱে হয়,
আপুনি যে কনসিস্টেন্সি যে মেইনটেইন কৰিব, ডেইলি ডিসিপ্লিন ভাবে পারসিভিয়ারেন্স মেইনটেইন কৰিব, পাঞ্চুয়ালিটি মেইনটেইন কৰিব না, আপুনি চাগে নিজক ভাবে না যে মই 3 মাহত ইমান এটা পজিশনত গৈ পাম, মই প্ৰিপাৰেশ্যন ইমান লেভেললৈকে যাব। আপুনি চাব, আপুনি আচৰিত হ'ব আপুনি যে 3 মাহৰ ভিতৰত আপোনাৰ প্ৰিপাৰেশ্যন লেভেলটো আপুনি যিমানখিনি ভাবিছে তাতছে বহুত ডাঙৰ লেভেললৈ গুচি গ'ল, বহুত ভাল এটা লেভেললৈ গুচি গ'ল আপোনাৰ। সেইকাৰণে কনসিস্টেন্সি ইজ ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট লাইফত। ঠিক আছে, ৰেণ্ডম মানুহ, ৰেণ্ডম কিবা এটা কৰি দিলোঁ, কিবা এটা হৈ গ'ল, ৰেণ্ডম মানুহ ৰেজাল্টটো ৰেণ্ডম হয়। কেতিয়াবা বহুত ভাল কিবা এটা কৰিব, কেতিয়াবা একো ডাউন, গোটেইখিনি মিলি গ'ল, আকৌ প্লাছ মাইনাছ 0, আকৌ কিবা কৰি নাই। কনসিস্টেন্সি ইজ ভেৰি ইম্পৰ্টেণ্ট। ক্লিয়াৰ? নাম্বাৰ 10, ডেইলি ৰুটিন। আপোনাৰ চাব ডেইলি এটা ৰুটিন আপুনি নিশ্চয়কৈ বনাই লোৱাটো প্ৰয়োজন। रैंडम যাতে प्रिपरेशन ना है, रैंडम मतलब जो भी मिल गया वही पढ़ लिए, यूट्यूब से थोड़ा देख लिए, उस बुक से थोड़ा पढ़ लिए, कुछ प्लानिंग नहीं। আপনি যেতিয়া ৰাতি যেতিয়া গোটেইখিনি কাম শেষ কৰি পঢ়া শুনা কৰি যেতিয়া শুব, আপুনি নিজক এটা আপুনি টাৰ্গেট দি থৈ দিব, কালি আপোনাৰ কি কৰিম। মই এক সপ্তাহ মোৰ টাৰ্গেট কি, ডেইলি টাৰ্গেট সেপাৰেটকে বনাব, উইকলি টাৰ্গেট সেপাৰেটকে বনাব, মান্থলি টাৰ্গেট সেপাৰেটকে বনাব। মানে মই এই সপ্তাহত মই কি টপিক শেষ কৰিম, কোন সাবজেক্টৰ কোন টপিক শেষ কৰিম। আৰু যেটো আপোনাৰ নিজক যেটো টাৰ্গেট দিব নহয়, এইটো সঁচাকে অলপ নিজেতো নিজৰ কেপাবিলিটি গমে পায়, আপোনাৰ কিমানখিনি ক্ষমতা আছে, ইয়াত অলপ বেছিকে টাৰ্গেট দিওঁ যাতে অলপ কষ্ট হয়। মান্থলি টাৰ্গেট যিমানখিনি কৰাটো সম্ভৱ তাত অলপ বেছিকে দিওঁ যাতে অলপ কষ্ট হয়। তেতিয়া আপুনি চাব, আপুনি যেতিয়া মান্থলি টাৰ্গেটটো যেতিয়ালৈকে শেষ নহয়, আপোনাৰ ভিতৰত এটা যে নিজৰ যাতে বিবেক, আমাৰ যিটো বিবেক বোধ যিটো হয় যে এইটো যাতে আপোনাক যাতে শুব যাতে নিদিয়ে, আপোনাক যাতে ৰিলেক্স হ'ব যাতে নিদিয়ে। এই মই কেনেকৈ মই শুব পাৰিম, মই আজি অলপ গাটো বেয়া লাগি আছে, মই অলপ শুই যাওঁ, তাৰপিছত এইটো টেনশ্যন আহিব লাগে, মই কিয় হৈ যাম, মোৰতো টাৰ্গেট মই ইমানখিনি আছিল, মই এইকেইটা চাপ্টাৰ শেষ কৰিবলৈ কথা আছিল, কালি সপ্তাহ শেষ হ'ব, মই এই সপ্তাহ মই টাইম দিছিলোঁ, মই কেনেকৈ হৈ যাম এতিয়া, কালি মই যদি শেষ কৰিব নোৱাৰোঁ, মই নিজৰ ওচৰত নিজে অলপ সৰু হৈ যোৱাৰ নিচিনা, মই নিজক কি কৰিলোঁ তেতিয়া। এই টেনশ্যনটো হোৱা প্ৰয়োজন, এইটো ডেইলি হোৱা প্ৰয়োজন, ডেইলি অন এ ৰেগুলাৰ বেচিছ নিজক টাৰ্গেট দিয়ক, ডেইলি টাৰ্গেট দিয়ক, ৰাতি শুৱাৰ সময়ত নেক্সট দিনৰ টাৰ্গেট ৰাখক, কি কৰিম। উইকলি এটা টাৰ্গেট ৰাখোঁ যে বস্তু মই উইকলি যাতে এই এসপ্তাহত ইমানখিনি কাম যাতে শেষ কৰিব পাৰোঁ, ইমানখিনি যাতে প্ৰিপাৰেশ্যন কৰিব পাৰোঁ, ইমানখিনি টপিক যাতে কমপ্লিট কৰিব পাৰোঁ, একমাহৰ টাৰ্গেট দিয়ক। এই ডেইলি ৰুটিন মেইনটেইন কৰা বহুত প্ৰয়োজন। এতিয়া বহুতে কয় স্যাৰ এদিনত কেইটাকে সাবজেক্ট কৰা ঠিক হ'ব স্যাৰ, মই ক'ম যে এটা সাবজেক্ট ডেইলি কৰি বস্তু বৰিং হ'ব পাৰে। আপুনি অকল পলিটিয়ে পঢ়ি আছে বাৰু, পলিটি পঢ়োতে 7 দিন 8 দিন গুচি গ'ল, তাতে বেলেগ আৰ্টিকেল আহি আছে, প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, গভৰ্ণৰ, প্ৰাইম মিনিষ্টাৰ, কি আৰ্টিকেল, তাতে কি কোৱা হৈছে, বৰিং এটা ফিলিং এটা আহে। আপুনি যদি 2-3টা সাবজেক্ট একেলগে যদি পঢ়ে, যদি তাতে দুটা ফাইদা আছে। এটা ফাইদা কি, যদি আপুনি কণ্টিনিউ এটা সাবজেক্ট যদি ৰেগুলাৰলি কৰি থাকে, বেলেগ সাবজেক্ট আপুনি মাথা নামাৰাকে এটা সাবজেক্টে কমপ্লিট কৰাৰ ট্ৰাই কৰি আছে বাৰু, আপোনাৰ এসপ্তাহ 10 দিন গুচি যাব, আপুনি চাব যে আপোনাৰ বহুত বেছি হোৱাই নাই, হ'লেও বাৰু অকল এটা সাবজেক্টে হৈছে, বাকী সাবজেক্ট ইমান পেণ্ডিং হৈ গ'ল, কি হ'ব। এইটো এটা কনফিডেন্স অলপ ল' হয়, 1 নম্বৰ। 2 নম্বৰ কি হয়, আপুনি যদি এটা সাবজেক্ট বাৰে বাৰে কৰি থাকিব নহয়, তো আপোনাৰ বৰিং এটা আহে। যেতিয়া আপুনি বেলেগ সাবজেক্ট কৰিব, আপুনি ইণ্টাৰেষ্ট থাকে, আপোনাৰ ইণ্টাৰেষ্টটো আপোনাৰ মেইনটেইন থাকিব। তো আপুনি অলপ মেথছ কৰিব 1 ঘণ্টা, তাৰপিছত অলপ ৰিজনিং কৰিব, আপোনাৰ ভাল লাগিব বস্তুখিনি। সেই মেথছ কৰি আছো ভালেই নালাগে, 3 ঘণ্টা মেথছ কৰি কিমান বৰিং লগাটো স্বাভাৱিক কথা। তো অলপ ঘূৰাই পিনি যদি বস্তুখিনি কৰে বেটাৰ। তো 2টা সাবজেক্ট আপুনি ডেইলি ল'ব পাৰে, বহুত বেছি ল'লে অলপ প্ৰব্লেম হ'ব পাৰে। 2টা সাবজেক্ট আপুনি নিশ্চয়কৈ ডেইলি কভাৰ কৰাৰ এটা টাৰ্গেট ল'ব, ঠিক আছে। মক টেষ্ট এখানে 10টা পয়েন্ট, মেইন 10 পয়েন্টস আছে, যেটো আমার মোট টার্গেট আছে। বাকি দুটো এক্সট্রা মই পয়েন্ট দিছো, এটা মক টেষ্ট। মক টেষ্ট দিয়াটো ভেরি ইম্পর্টেন্ট, বাট বহুতক মই এইটো কোৱাটো শুনিছো যে মক টেষ্ট কব से देना शुरू करना चाहिए। বহুতে কি কয় যে স্যার মই স্টার্টিংৰ পৰা মক টেষ্ট দিয়া আৰম্ভ কৰিম, প্ৰিপাৰেচনৰ একেবাৰে স্টাৰ্টিংৰ পৰা মই মক টেষ্ট দিয়া আৰম্ভ কৰিলো, মই দি থাকো। এইটো মিছা কথা, এইটো উচিত নহয়। আপনি যেতিয়ালৈকে সিলেবাসটো গমে নাপালে, সিলেবাসত কি আছে কি নাই, আপোনাৰ যদি বহুতখিনি আপুনি এটা সার্টেন পার্সেন্টেজ অফ বস্তুতে হেকে যদি নকৰে, আপনি মক টেষ্ট দি আপোনাৰ কি লাভ হ'ব। মক টেষ্ট কিয় দিয়া হয়, আপোনাৰ নিজে আপুনি টেষ্ট কৰি চাব যে মই কিমানখিনি মোৰ প্ৰিপাৰেচন হৈছে। তো আপোনাৰ প্ৰথম 2 দিনত প্ৰিপাৰেচন কৰি আপোনাৰ কি হ'ব, আপোনাৰ একোই নহ'ব। তো মক টেষ্ট এটলিষ্ট মই ভাবো যেতিয়ালৈকে আপোনাৰ 75% সিলেবাস শেষ নহয়, ম্যাথছ, ৰিজনিং, জিএছ, ইংলিছ গোটেইখিনি ইংলিছ 75% সিলেবাস যদি শেষ নহয়, তেতিয়ালৈকে মক টেষ্ট নিদিব। মানে যদি মই এটা অন এন এভাৰেজ যদি মই ক'ব বিচাৰো, আপুনি যদি আজিৰ পৰা প্ৰিপাৰেচন কৰে, নেক্সট 4 মাহ কি 5 মাহলৈকে কোনো মক টেষ্ট আপুনি নিদিব, লাভ নাই, জাষ্ট ৱেষ্ট অফ টাইম। 5 মাহ পিছত যদি আপুনি মক টেষ্ট দিয়া আৰম্ভ কৰে, আপুনি বহুত কেইটা কোৱেশ্চন এনসাৰ দিয়াটো আপোনাৰ কাৰণে সম্ভৱ। যদি আপুনি এনসাৰ কেইটা দিব নহয়, আপোনাৰ কনফিডেন্স থাকিব, আপোনাৰ মই পালো। যিকেইটা নোৱাৰিম কৰি অলপ এবাৰ চাই লওঁ, এইকেইটা টপিক অলপ বাকী আছে, ঠিক আছে। আপুনি নিজে আপুনি জাজ কৰাটো ইজি হ'ব। আপুনি মক টেষ্ট 5 মাহ 4 মাহ আগত 75% যেতিয়ালৈকে সিলেবাস শেষ নকৰে, মক টেষ্ট নিদিব। আগৰ পৰা ফাৰ্ষ্টৰ পৰা মক টেষ্ট দিয়া কোনো মূল্যই নাই, কোনো লাভেই নাই। নেক্সট ইজ লাইভ সেশন। আপোনালোকে বহুতে ইউটিউবত বহুত টিচাৰৰ লাইভ সেশন চায়। দিস ইজ কমপ্লিটলি মাই অপিনিয়ন, ভুলো হ'ব পাৰে বা আপোনালোকে বেয়াও পাব পাৰে, সেইটো আপোনাৰ ওপৰত। মই নিজৰ অপিনিয়ন মই শ্বেয়াৰ কৰি আছো। লাইভ সেশন চোৱাটো ৱেষ্ট অফ টাইম, এইটো ইমান বেছি ইউজফুল নহয়। কাৰণ কি,
যেতিয়া এটা লাইভ সেশন হয় নহয়, আপুনি সাপোজ ভাল ষ্টুডেণ্ট হয়, আপুনি মেথছ ভালকে বুজি পায়, এতিয়া তাতে এজন টিচাৰ যেতিয়া পঢ়াই আছে তাতে বহুত ভুলভাল কিবা কিবি উল্টা পুল্টা কিবা কিবি কমেণ্ট আহি আছে, তাতে ষ্টুডেণ্টে টিচাৰে এইটোতো ইনভলভ থাকে, কিবা কিবি কমেণ্ট চাই থাকে, সেইটোৰ আকৌ এনচাৰ দিয়ে, নিজৰ কিবা এটা কোৰ্চ আছে, কোৰ্চ আকৌ লঞ্চ কৰে, এই वाला कोर्स से ले लीजिए आपको ये डिस्काउंट मिलेगा, এইবিলাক কথা হয়, কিন্তু আপোনাৰ প্ৰিপাৰেশ্যন কোনো সহায় নকৰে, আপোনাৰ এইটো কোনো লাভে নাই। এইবিলাক বস্তু আপুনি প্ৰিপাৰেশ্যন কৰিব আহিছে, তেখেতে কোৰ্চ চাই আপুনি কি কৰিব, বেলেগ বেলেগ ষ্টুডেণ্টৰ ভুলভাল কমেণ্টত তেখেতে এনচাৰ দিছে, এইটো চাই আপুনি কি কৰিব, লাভ আছে নেকি কিবা? বেটাৰ আপুনি ৰেকৰ্ডেড এই সেম এই টিচাৰ বহুত ভালকে পঢ়ায়, তো আপুনি এই টিচাৰৰ এই লাইভ সেশনটো লাইভ নোচোৱাকৈ ৰেকৰ্ডেড চাব, তাতে আপুনি স্পীডটো বঢ়াই চাব পাৰে, 1.5 স্পীডত চাব পাৰে, 1.25 স্পীডত চাব পাৰে, যিবিলাক বস্তু এক্সট্ৰা কিবা ডিছকাশ্যন হৈ আছে আপুনি জানে যে নেক্সট 25 ছেকেণ্ড, নেক্সট 50 ছেকেণ্ড, নেক্সট 2 মিনিট এইবিলাক ডিছকাশ্যনে চলিব। এটা টিচাৰে কিবা টপিকৰ কথা আৰম্ভ কৰিলে, যিটো জাষ্ট এনে ধেমালি কৰাৰ কাৰণে আপোনাৰ প্ৰয়োজন নাই, আপুনি ডাইৰেক্টলি ফাষ্ট ফৰৱাৰ্ড কৰি 2 মিনিট পিছত গুচি যাওক। আপুনি কোশ্চেন কেইটা আপুনি চাই পেলাই নিজৰ প্ৰেক্টিছ কৰাৰ কাৰণে আপুনি কোশ্চেনটো চাই পজ কৰিব পাৰিব, আপুনি নিজে এনচাৰ কেইটা কৰক, মিলে না নিমিলিটো আপুনি ছাৰৰ এনচাৰ লগত চেক কৰক। এইবিলাক সুবিধা আপুনি ৰেকৰ্ডেড ছেশ্যনত পাব, লাইভত নাপায় আপুনি। মই ইউপি বিহাৰত এই কথাখিনি মই আপোনাক কৈ আছো, আমাৰ ইউপি বিহাৰৰ ল'ৰা ছোৱালী না এই গভৰ্ণমেণ্ট জবৰ যেতিয়া কথা আহে না, আমাৰ পৰা বহুত বেছি তেখেতসকলে মেচিয়ৰ, তেখেতসকলে গম পায় কি হাউ টু প্ৰিপেয়াৰ, হাউ টু ক্ৰেক গভৰ্ণমেণ্ট জব এক্সাম। মই এনেকৈ আপোনাক চাগে 30-50 জন মই ল'ৰা ছোৱালীৰ কথা ক'ব পাৰোঁ, যিসকলে আজিৰ দিনত SSC বেলেগ বেলেগ ডিপাৰ্টমেণ্টত চাকৰি কৰে, ৰেলৱেজৰ মোৰ লগত চাকৰি কৰাৰ মই বহুতো কথা ক'ব পাৰোঁ, এক্সাম্পল দি ক'ব পাৰোঁ, ৱেষ্ট বেংগলৰ বহুতো কথা মই এক্সাম্পল দি ক'ব পাৰোঁ, যিসকলে মই এই কথাটো একেবাৰে ওৱান সেন্টেন্স, এটা সেন্টেন্সত কোৱাটো শুনিছোঁ যে सर मैं कभी लाइव सेशन नहीं देखा हूं, मैं लाइफ में यूट्यूब से कभी लाइव वीडियो नहीं देखा हूं, उसमें बहुत ज्यादा टाइम वेस्ट होता है, मैं रिकॉर्डेड देखता हूं, उसमें मैं अपने अनुसार मुझे अपना टेस्ट भी करना होता है, मुझे चेक करना होता है मैं क्या कितना जानता हूं, वो भी हो जाता है और मेरा टाइम भी सेव होता है। 2 घंटा वाला वीडियो मेरा 1 घंटा 10 मिनट 1 घंटा 15 मिनट में खत्म हो जाता है। मैं स्पीड बढ़ा के देखता हूं, टाइम मेरा बचता है। 45 मिनट 1 घंटा टाइम सेव हुआ माने बहुत डाঙৰ কথা। এই টাইমটো আপুনি বেলেগ জায়গাত দিব পাৰিব। এই কাৰণে ট্রাই কৰক লাইভ সেশন কেইটা এভয়েড কৰক, ঠিক আছে? আননেসেসারি টাইম ওয়েস্ট কৰিব। তো ভালকে এইকেইটা পইণ্ট এবাৰ মোৰ আছিল, যেটো ক'ব লগা আছিল। সো আপোনালোকে যদি ধুনীয়াকৈ যদি প্ৰিপাৰেচন কৰা আৰম্ভ কৰে, মই এবাৰ কমপ্লিট ভিডিঅ'টো যিসকলে এতিয়ালৈকে আছে বাৰু নিশ্চয়কৈ তেখেতসকলে ভিডিঅ' কেইটা ভাল পাইছে, এই কাৰণে আছে, আদাৰৱাইজ কিয় আছে আৰু আপোনালোকে। তেখেতসকলক ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো এবাৰ মোক জনাব কমেণ্ট ছেকশ্যনত, ভিডিঅ'টো আপোনাৰ কিবা ইউজফুল, আপোনাৰ কিবা লাভ হ'ব বুলি পাইছে না পোৱা নাই, আপোনাৰ লগত কথাখিনি মই ৰিলেট কৰিব পাৰিছো না পাৰা নাই, না মই এনেকৈ কিবা কথা কৈছোঁ স্যাৰ আপুনি এই কি কথা ক'লে, এইটো কোনো লজিকে নাই, একদম লজিক ছাড়া একেবাৰে যুক্তি ছাড়া কথা কৈ দিছে আপুনি। যদি এনেকৈ হয় এইটোও মোক জনাব, ঠিক আছে? ভিডিঅ'টো যদি ভাল পাইছে না বেয়া পাইছে, আপোনালোকৰ কি ফিডবেক এই ভিডিঅ'ৰ ওপৰত নিশ্চয়কৈ মোক জনাব, মই চাম বাৰু, নিশ্চয়কৈ মই এনচাৰো দিম ইয়াৰ ওপৰত। বেলেগ কিবা কুৱেৰি যদি থাকে কমেণ্ট ছেকশ্যনত জনাব, সেইটোও মই এনচাৰ দিম। ইয়াৰ বাহিৰত আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে যদি প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰিপাৰেশ্যন কৰি থাকক, প্ৰিপাৰেশ্যনটো এটা দীঘলীয়া প্ৰচেছ হয়, এইটো লগে লগে হোৱা বস্তু নহয়। মই আপোনাক এইটো এটা এছুৰেঞ্চ দিব পাৰোঁ, আপুনি যদি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ভালকৈ কৰে, আপোনাৰ ADRE কওক, আসাম পুলিচ কওক, DHS কওক, DME কওক, BEd কওক, আসাম টেটৰ যি এক্সামে কওক, আপুনি নিশ্চয়কৈ ক্লিয়াৰ কৰিব। ক্লিয়াৰ কৰাৰ চান্সটো বহুত বেছি হ'ব যদি আপুনি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰে। আপুনি যদি নটিফিকেশ্যনৰ কাৰণে যদি ৱেইট কৰে, তাৰপিছত প্ৰিপাৰেশ্যন আৰম্ভ কৰিব, বস্তুটো বেয়া হ'ব তেতিয়া, ঠিক আছে? ত' আজিৰ ছেশ্যনটো ইয়াতে শেষ কৰিলোঁ। থেংক ইউ ছ' মাছ।